মোৰ হাতত যি আপোনালোকে দেখিছে এয়া এখন গ্ৰন্থ নহয়, এয়া হৈছে জীয়াই থকাৰ সমল বহুতৰে বাবে আৰু এই গ্ৰন্থৰ যি সুবাস সেয়া হৈছে অম্লজান বহুতৰে বাবে। আজি আমি উপস্থিত আছোঁ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি বিক্ৰেতা আৰু প্ৰকাশক সংস্থাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলাৰ বাকৰিত। আজি প্ৰথমটো দিন আৰু সকলোৱে আজি দুগুণ উৎসাহেৰে অসম এই গ্ৰন্থমেলাৰ বাকৰিত আহি উপস্থিত হৈছে, কাৰণ 2 বছৰৰ অপেক্ষা তেওঁলোকে কৰিবলগীয়া হ'ল। 2 বছৰ যিহেতু কোভিডজনিত পৰিৱেশৰ বাবে আমি কোনেও এই বাকৰিত উপস্থিত হ'ব নোৱাৰিলোঁ। এইখন বাকৰি আচলতে বহুতৰে বাবে মহামিলন এই কাৰণেই, কাৰণ কিতাপৰ সুবাসৰ প্ৰেমত যিসকলে পৰিছে তেওঁলোকে বুজে এখন নতুন কিতাপ পঢ়াৰ আনন্দ কি। আৰু গ্ৰন্থমেলাৰ বাকৰি সেইকাৰণেই কোৱা হয় যে বহু জ্ঞান আৰু অন্বেষণৰ এখন মিলনথলী। এই গ্ৰন্থমেলাৰ বাকৰিত আজি উপস্থিত আছোঁ আপোনালোকক এই পৰিৱেশটো দেখুৱাবলৈ যে 2 বছৰৰ অন্তত তেওঁলোক একত্ৰিত হৈ আচলতে কেনেধৰণৰ এটা মণিকাঞ্চন সংযোগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ পাছফালে আপোনালোকে যিখন মঞ্চ দেখিছে তাত ইতিমধ্যেই যিটো সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে। মোৰ সৈতে আন একাংশ সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱা একাংশ যুৱক আৰু যুৱতী উপস্থিত আছে। তাৰ সমান্তৰালকৈ চাৰিওফালে কেৱল মানুহ আৰু মানুহ তেওঁলোক আহিছে এই বাকৰিত এই কাৰণেই যাতে এখন নতুন কিতাপ তেওঁলোকে পঢ়িব পাৰে, এটা নতুন কাহিনীৰে তেওঁলোক চিনাকি হ'ব পাৰে আৰু এটা নতুন চৰিত্ৰৰ সৈতে তেওঁলোকে নতুন অভিজ্ঞতাৰ কিছু ৰস ল'ব পাৰে। এই যি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলা, আচলতে তেওঁলোকৰ কি ধৰণৰ পৰিকল্পনা, কিমান মানুহৰ ওচৰত তেওঁলোকে যাবলৈ সাজু হৈছে, এইখিনি কথা আমি জানিবলৈ উদ্যোক্তাসকলৰ ওচৰলৈ যাবলৈ বিচাৰিম। আৰু আমাৰ সৈতে কেইবাগৰাকীও লোক আছে উপস্থিত। মই প্ৰথমতেই অসম প্ৰকাশন পৰিষদৰ যিগৰাকী সচিব প্ৰমোদ কলিতা তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। প্ৰথমতেই স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ, শুভেচ্ছা জনাইছোঁ। আজিৰ প্ৰথম দিনটোতেই বহুত মানুহৰ আজি সমাগম, গতিকে আপোনালোকৰ পৰিকল্পনা কেনেধৰণৰ? হয়, আমি যি ধৰণে আয়োজন কৰিছিলোঁ সেই আয়োজন যে সফল হ'ব আজি তাৰ এটা পূৰ্বাভাস পাইছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু এই ৰাইজৰ এনেকুৱা আগমনে আমাক উৎসাহ জগাইছে। আচলতে কি এই 12 দিন ধৰি চলিব আৰু আমি এক সুন্দৰ পৰিৱেশ মানে বতৰৰ ক্ষেত্ৰতো এক সুন্দৰ পৰিৱেশ চলি আছে আৰু ৰাইজেও যে বিচাৰিছে এইটো আমি প্ৰমাণ পাইছোঁ। আমি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই এইবাৰ লগ লাগি অসম গ্ৰন্থমেলা আয়োজন কৰিছোঁ। এই গ্ৰন্থমেলাৰ বিভিন্ন সাহিত্যৰ অনুষ্ঠান আছে। এই আটাইবোৰ অনুষ্ঠানতে ৰাইজক আমি তথাপি আকৌ এবাৰ মানে আমন্ত্ৰণ জনাইছোঁ। কি আশা কৰিব? 2 বছৰৰ মূৰত সকলো একত্ৰিত হৈছে, মানুহৰ মাজত পঢ়াৰ যিটো উৎসাহ সেইটো ক'ৰবাত কমি গৈছে নেকি বুলি ভাবে নেকি আপোনালোকে? চাওক, মানুহ যে আজি একত্ৰিত হৈছে সেইটো নহয়। যোৱা বছৰ আমি গুৱাহাটী গ্ৰন্থমেলা কৰিছিলোঁ, যিটো 33 সংখ্যক গ্ৰন্থমেলা, তাত আমি বিপুল সঁহাৰি লাভ কৰিছিলোঁ। কোটি কোটি টকাৰ কিতাপ চেল হৈছিল আৰু সেই যে চেল হৈছিল সেইটোৱে আজি আমাক উৎসাহ দিছে যে আমাক এটা সাহসো দিছিল যে এইবাৰো হ'ব আৰু ৰাইজে গ্ৰন্থ কিনিব আৰু ৰাইজে ইয়ালৈকে আহিব। আচলতে ৰাইজ হয় একত্ৰিত হয় তেতিয়াহ'লে গ্ৰন্থ বিক্ৰী স্বাভাৱিকতে হয়। আৰু মানে লকডাউনৰ যি সেই প্ৰভাৱ, যোৱা বছৰতে আচলতে গ্ৰন্থ বিক্ৰীয়ে সেই লকডাউনৰ প্ৰভাৱক নস্যাৎ কৰিছিল। এইবাৰ আকৌ ৰাইজ ওলাই আহিব এইটো আশা ৰাখিছোঁ। আমি সেইটোৱে আশা কৰিছোঁ। আৰু এই মুহূৰ্তত ক'বলৈ বিচাৰিছোঁ যে গ্ৰন্থমেলা যেতিয়াই হয়, এই গ্ৰন্থমেলাৰ বাকৰিলৈ অহাৰ মোৰ এগৰাকী লগৰী আছে, সেয়া হৈছে মোৰ সতীৰ্থ সাংবাদিক মুকুট ৰয় আৰু আমি প্ৰায়েই এই গ্ৰন্থমেলাৰ বাকৰিত একত্ৰিত হওঁ। আজিও এই গ্ৰন্থমেলা উপলক্ষে মুকুট ৰয়ৰ একেবাৰে গা 7খন, গতিকে পুৱাৰ ভাগৰ পৰাই আছে। মুকুট ৰয়ে ক'ব, মুকুট ৰয়ে কেনেকুৱা দেখিছে প্ৰথম দিনটোৰ? নিশ্চিতভাৱে সুদীৰ্ঘ 1 বছৰ আচলতে উত্তৰ পূব যে গ্ৰন্থমেলা, সেই গ্ৰন্থমেলাটো যোৱা বছৰ অনুষ্ঠিত হোৱা নাছিল, কিন্তু অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাটো অনুষ্ঠিত কৰিছিল। কোভিড পৰিস্থিতিৰ কাৰণে আজি যিমান সমাগম দেখা গৈছে সেই সমাগমটো বিগত বৰ্ষত হোৱা নাছিল। আৰু এইবাৰ কিতাপ কিনিব নতুন? নিশ্চিতভাৱে কেইবাখনো কিতাপ কিনিম বুলি ইতিমধ্যে পৰিকল্পনা কৰি থৈ দিছোঁ। আৰু আজিৰ যে গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে লেখক যি বা পাঠক বা অন্যান্য যি উদ্যোক্তা আছে এই উদ্যোক্তাৰ প্ৰসংগও আহি পৰে। গতিকে নিশ্চয় মই এই মুহূৰ্তত অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা কিছু মন্তব্য জানিলোঁ আৰু লগতে অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ কিছু বিষয়ববী আছে, তেওঁলোকৰ সৈতে মুকুট ৰয়ে কথা পাতিব। মুকুট ৰয়, নিশ্চিতভাৱে মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে অসম প্ৰকাশক যি পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বিগত বৰ্ষত আপোনালোকে উমৈহতীয়াভাৱে হওক বা এককভাৱে হওক গ্ৰন্থমেলা অনুষ্ঠিত কৰিব নোৱাৰিলে, এইবাৰ যৌথভাৱে আপোনালোকে গ্ৰন্থমেলা আয়োজন কৰিছে। এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা? আমি ধৰক এই কোভিডৰ পৰিস্থিতিৰ মাজতো ধৰক আজি অমিক্ৰণ আহিছে, কিবা আহিছে, তথাপিও যে আমাক অসম চৰকাৰে এখন গ্ৰন্থমেলা অনুষ্ঠিত কৰিব দিছে, তাৰ কাৰণে
আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ, মানে আমি কৃতজ্ঞ হৈছোঁ। আৰু অসমৰ যি গ্ৰন্থপ্ৰেমী ৰাইজে আজি ধৰক আজি প্ৰথম অনুষ্ঠান মুকলি হৈছে, অনুষ্ঠানতে আমাৰ ধৰক হাজাৰ হাজাৰ মানুহ মানে গ্ৰন্থপ্ৰেমী আহিছে। আমি সঁচাকৈ কৃতজ্ঞ যে আমি আশা ৰাখিছোঁ অসমীয়া ভাষা সাহিত্যক এটা মানে উজ্জীৱিত হ'ব বুলি আমি আশা কৰোঁ। কাৰণ এই ধৰক এই মহামাৰীৰ সময়ত এনেকুৱা মানে ৰাইজে আমাক সঁহাৰি জনাইছে, আমি কৃতজ্ঞ ৰাইজৰ ওচৰত। আৰু আশা কৰিছোঁ সদায় যেন ৰাইজে আহি এনেকুৱা মানে পদধূলা দি গ্ৰন্থ ক্ৰয় কৰে। আপোনাক ধন্যবাদ। মই পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আকৌ আহিম। কিন্তু এইখিনিতে আমাৰ লগত উপস্থিত আছে গল্পকাৰ কবি অতনু ভট্টাচাৰ্য। কিছুদিন পূৰ্বে আপুনি শ্ৰীলংকালৈ ৰাওনা হৈছিল, তাৰপিছত অসমৰ যি পাঠক সমাজ আছে সেই পাঠক সমাজৰ কাৰণে কিবা আপুনি উপহাৰ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে নেকি? মই শ্ৰীলংকা ভ্ৰমণক মুখ্য বিষয় হিচাপে লৈ ঠিক ভ্ৰমণ কাহিনী ধৰণৰ কথা নহ'লেও ভ্ৰমণক কেন্দ্ৰ কৰি মই এখন গ্ৰন্থ লিখি উলিয়াইছোঁ। আৰু সেইখন কিতাপৰ নাম হ'ল সিংহল সমুদ্ৰ সৈকত, বনলতাই প্ৰকাশ কৰিছে। আৰু এই লেখাখিনিৰ ভালেমান খণ্ড মই ইতিমধ্যে স্বাধীন কাকতত প্ৰকাশ কৰিছিলোঁৱেই, কিন্তু এইবাৰ ভালকৈ পৰিৱৰ্তিত ৰূপত প্ৰায় 20টা খণ্ডেৰে কিতাপখন কৰি উলিয়াইছোঁ। আৰু এই কিতাপখনৰ এটা মুখ্য কথাটো হ'ল শ্ৰীলংকা ভ্ৰমণৰ মাজেৰে গোটেই পৃথিৱীখনৰেই কথা ইয়াত সোমাই আছে। বিখ্যাত লেখকসকলৰ কথা, বিভিন্ন প্ৰসংগ, লেখকৰ প্ৰসংগ, গ্ৰন্থৰ প্ৰসংগ, পাতে পাতেই গ্ৰন্থৰ প্ৰসংগ আছে। আপুনি প্ৰথম ভ্ৰমণ কাহিনী লিখিছেনে আগতে? ইয়াৰ আগতেও আপুনি এনেকৈ গ্ৰন্থ আকাৰে ভ্ৰমণ কাহিনী লিখা নাছিলোঁ। সিংহল সমুদ্ৰ সৈকত এইখনেই প্ৰথম ভ্ৰমণ গ্ৰন্থ, কিন্তু এনেই ক'ৰবাত দুই এটা টুকুৰা টুকুৰি ভ্ৰমণ লেখা লিখিছিলোঁ। মানুহে মোক গল্প লেখক হিচাপেহে চিনি পায় বা কবি হিচাপে জানে। আৰু মই এইটো কথাও এই সুযোগতে কওঁ যে মোৰ শেহতীয়া যিখন গল্প সংকলন, পঞ্চম সংকলন ৰঘুনাথ কাপোৰ পিন্ধা, এই কিতাপখন বহু বছৰ বিৰতিৰ মূৰত মোৰ এখন গল্প সংকলন ওলাইছিল। আৰু ভাল কথাটো হ'ল মই এইখিনি কথা শ্বেয়াৰ কৰিবলৈ ভাল পাম যে 1.5 মাহৰ ভিতৰতেই প্ৰথম সংস্কৰণটো শেষ হৈছিল। এতিয়া বজাৰত দ্বিতীয় সংস্কৰণ আহি পাইছেহি। অতনু, এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। যেতিয়া আপোনালোকে এই লেখাবোৰ গ্ৰন্থ আকাৰে প্ৰকাশ পায়, তাৰপিছত পাঠকক একেলগে লগ পায়, পাঠকৰ মতামত শুনে, তেতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা হৈ পৰে? পাঠকৰ মতামতটো লেখকৰ বাবে বৰ উৎসাহজনক কথা, প্ৰেৰণাদায়ক কথা। সেইটো সদায় হয়। নতুন লেখকৰ ক্ষেত্ৰতো একেই কথা। পুৰণি লেখকৰ বাবেও সেই মতামতৰ এটা মূল্য আছে। আৰু অৱশ্যে আনন্দৰ যিটো আতিশয্য নতুন লেখকৰ থাকে, সাধাৰণতে পুৰণি লেখকৰ সেই আনন্দৰ আতিশয্য নাথাকে। কিন্তু হ'লেও পুৰণি লেখকেও নিজকে এটা এছেছ কৰিবলৈ, মানে এটা এছেছমেণ্ট এটা পাবলৈ সুবিধা এটা হয়। আৰু সেই ধৰণে আমিও বুজি পাওঁ যে কি লেখা চলিছে, কি লেখা মানুহে গ্ৰহণ কৰিছে, সেইটো কথা আমি বুজি পাওঁ। আৰু অসমৰ কোনসকল লেখকৰ গ্ৰন্থ কমকৈ বিক্ৰী হৈছে কিন্তু পঢ়ুৱৈয়ে সন্মান সহকাৰে লৈছে, সেই কথাষাৰ আমি বুজি পাওঁ। গতিকে এইটো বৰ ভাল কথা। আপোনাৰ কাষলৈ পৰৱৰ্তী সময়ত আকৌ আহিম। মানে এই মুহূৰ্তত আমাৰ সৈতে আমাৰ শ্ৰদ্ধাৰ দাদা ময়ূৰ বৰা আছে, নিবন্ধকাৰ আৰু লেখক সমালোচক। ময়ূৰ দা, প্ৰথমতেই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। কেনেকুৱা লাগিছে পৰিৱেশটো? বহুদিনৰ মূৰত সকলো একত্ৰিত হৈছে। আচলতে কি হ'ল, মই যোৱা 2 বছৰ অসমত নাছিলোঁ। গতিকে অসমত নথকাৰ বাবে এফালেতো ক'ভিড সৃষ্ট পৰিৱেশ, সকলো মানুহ ত্ৰাসিত আৰু শংকিত হৈ আছে। 2020 চনৰ যিখন গ্ৰন্থমেলাৰ কথা মই পুনেত থকাৰ শুনিছিলোঁ, ভাল লাগিছিল, শিহৰিত হৈছিলোঁ। আৰু এইবাৰ আজি প্ৰথম দিনা সাধাৰণতে ইমানখিনি মানুহ দেখা পোৱা নাযায়। আৰু বিশেষকৈ এইখিনি মানুহ অকল সভা সমিতি বা মিটিং, উদ্বোধনী অনুষ্ঠানলৈ অহা কিন্তু মানুহ নহয়। ইয়াত যিখিনি নতুন প্ৰজন্মৰ প্ৰতিনিধি দেখিছোঁ, সকলোৰে হাতত, মানে প্ৰায় সকলোৰে হাতত এটা এটা মই টোপোলা দেখিছোঁ ইতিমধ্যে। এই সন্ধিয়াৰ সময়তে টোপোলাটো আচলতে অসমীয়া গ্ৰন্থৰ বাবে, অসমীয়া মানুহক ভাল পোৱা ভাষা সংস্কৃতিৰ বাবে মই ভাবিছোঁ এটা ভাল খবৰ। আৰু মই ভাবোঁ অনাগত নতুন বছৰত হয়তো আমাৰ ভাষাটোৰ মাজলৈ বা আমাৰ মাজলৈ কিছু ভাল খবৰ আহিব, যদিহে আমি এই যিখন গণতান্ত্ৰিক পৰিক্ৰমাৰ জৰিয়তে যিখন চৰকাৰ নিৰ্বাচিত হৈছে, তেখেতসকলে হয়তো অসমীয়া মানুহৰ ইমান দিনৰ দাবী আহ্বানটো গম পাইছে। APSCৰ কথাই হওক, অন্যান্য কথাই হওক। মই আজি বছৰৰ শেষৰ সময়ত আৰু খুব বেছি নেতিবাচক কথালৈ যাব বিচৰা নাই, কিন্তু তেওঁলোকে যদি অসমীয়া ভাষাৰ এই পৰিমণ্ডলত এই অৱজ্ঞা কৰা, অৱহেলা কৰাটো অলপ কমাই দিয়ে, মই ভাবোঁ অসমীয়া এই কথাটো বিকাশ হ'ব। আৰু আজি তাৰ প্ৰমাণ, আজি অসম গ্ৰন্থমেলা পোনপ্ৰথম
প্ৰথমবাৰৰ বাবে এই ধৰণেৰে প্ৰকাশন পৰিষদ আৰু বিক্ৰেতা সংস্থাৰ মাজত সমন্বয়ৰ মাজেদি হৈছে আৰু এইখনেই হৈছে আচলতে সমন্বয়স্থলী। ঠিকেই। আৰু এটা কথা আমি শুনিবলৈ পাইছোঁ আপোনাৰ নতুন সৃষ্টিৰাজিৰ বিষয়ে। আজি এখন হয়তো পাঠকৰ মাজলৈ এখন গ্ৰন্থ আপুনি এৰি দিছে, গতিকে সেই বিষয়টো অলপমান জানিম। কেনেধৰণৰ পৰিকল্পনা নতুন বছৰৰ বাবে? নিজৰ কথা ক'বলৈ অলপ অস্বস্তিত পৰোঁ বা বিব্ৰত হওঁ। মোৰ 15 দিনমানৰ আগতে বনলতাই এখন ওলাইছিল গ্ৰন্থ পাহৰা মানিক বিচাৰি, আৰু সেইখন গ্ৰন্থত আচলতে অসমৰ সাম্প্ৰতিক ইতিহাসৰ যিবোৰ চৰিত্ৰই আচলতে অসমীয়া মানুহক বৰ্তমান সময়ত প্ৰেৰণা সঞ্চাৰ কৰিব পাৰে, তেনে কেতবোৰ চৰিত্ৰক লৈ প্ৰায় 32টামান প্ৰবন্ধৰ এখন সংকলন আছিলে। সেইখন উলিয়াইছে বনলতাই। আৰু আজি আপুনি কোৱাটো হয়, আজি ৰেখা প্ৰকাশনে কোনে ঘূৰাই দিব আমাৰ অক্সিজেন এই নামৰ এখন গ্ৰন্থ এখন ওলাইছে। আৰু এইখন গ্ৰন্থৰ জৰিয়তেও মই বৰ্তমান সময়ত দেখা পোৱা, মই যি দলৰে হওক যি সংগঠনৰে হওক, যিটো বিভাজনমুখী আৰু মানসিকতা তাৰ বিৰুদ্ধাচৰণ কৰি তাক বিশ্লেষণ কৰি আৰু সমালোচনা কৰি ৰাইজৰ মাজলৈ উলিয়াই দিছোঁ। আৰু এতিয়া বাকীখিনি আৰু ৰাইজে যদি যোগ্য বুলি ভাবে, পঢ়িব লাগে বুলি যদি ভাবে, তেতিয়াহ'লে তেওঁলোকে গ্ৰন্থখন লুটিয়াই চাই তেওঁলোকে পঢ়িব পাৰে বা কিনিব পাৰে। এইটো ৰাইজলৈ মোৰ আহ্বান। কিন্তু মই নিজৰ গ্ৰন্থতকৈও আমাৰ যিটো সামগ্ৰিক পৰিৱেশ বা এই যিটো পৰিমণ্ডল, এইটো দেখিয়ে কিন্তু মোক আহ্লাদিত কৰিছে। মই ভাবোঁ অসমীয়া, আমি যে কেতিয়াবা অলপ নেতিবাচক বা এনেকুৱা কথা ভাবোঁ যে নহ'ব নেকি বা আমাৰ ভৱিষ্যত বৰ বেছি সুন্দৰ নহয় নেকি, তেনেকুৱা কথাৰ কোৱা মানুহক যদি গ্ৰন্থমেলাৰ বাকৰিলৈ আনে আৰু নতুন প্ৰজন্মই হাতত টোপোলা লোৱা সেই চিত্ৰখন দেখে, মই ভাবোঁ তেওঁলোকৰ মনৰ সেই চিত্ৰ বা মনৰ সেইখন প্ৰতিচ্ছবি কিছু হ'লেও আঁতৰি যাব। আৰু সেইটোৱে হ'ব অসমীয়া গ্ৰন্থৰ বাবে, অসমীয়া জাতিৰ বাবে আটাইতকৈ ডাঙৰ কথা। ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় আমাক দিয়াৰ বাবে। এয়া আছিলে ময়ূৰ বৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুত মানুহ উপস্থিত আছে, কিন্তু মুকুট ৰয় যিহেতু এতিয়াও আছে। মুকুট ৰয়, এটা কথা আমি ইতিবাচক দেখিবলৈ পাইছোঁ যে আজি প্ৰজন্মৰ প্ৰতিনিধি বহুত বেছি। মই তেওঁলোকৰ ওচৰলৈও যাম, তেওঁলোকৰ সৈতেও কথা পাতিম। আপুনি আৰু কাৰ সৈতে কথা পাতিব? সেইখিনি নৱপ্ৰজন্মৰ কাষলৈ যোৱাৰ আগতে আমি এজন বিশেষ ব্যক্তিৰ লগত বাৰ্তালাপ কৰিম, আৰু সেয়া হৈছে সঁফুৰা আলোচনীৰ সম্পাদক ৰূপম বৰুৱা ডাঙৰীয়া। দাদা, দীৰ্ঘদিন কোভিডসৃষ্ট পৰিৱেশৰ মাজত যে শিশুসকলৰ মানসিকভাৱে ভাৰাক্ৰান্ত হৈছিলে বুলি এটা অভিযোগ উত্থাপিত হৈছিল, কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকে খেল ধেমালিৰ পৰা বাহিৰত থাকিবলৈ হৈছে। যিহেতু আপুনি শিশুৰ যি আলোচনী সঁফুৰাৰ সম্পাদনাৰ লগত দীৰ্ঘদিন ধৰি জড়িত, এই মুহূৰ্তত আপুনি শিশুসকলৰ মানসিক যিটো শক্তি, এই শক্তি আহৰণৰ কাৰণে কি পৰামৰ্শ আগবঢ়াব? না, পৰামৰ্শ মানে কি, এনে মেগাজিনখনতো ওলাই আছে, কিন্তু আমি মানে মাৰ্কেটিংটো খুব হেৰি হৈছে, মেগাজিন বজাৰত তেনেকৈ হেৰি হোৱা নাই। তথাপি আমি মেগাজিন উলিয়াই আছোঁ, আমাৰ পাব্লিচাৰে উলিয়াই আছে মেগাজিন। আৰু এটা মানে কথা আচৰিত মানে হেৰি লাগে, এনেকুৱা ক'ভিড সৃষ্ট এনেকুৱা পৰিৱেশ হৈছে বা হেৰি হৈছে, তাৰ মাজতো কিন্তু লেখা কিন্তু আহি আছে। আচৰিত হওঁ, আমাৰ বিভিন্ন গাঁও অঞ্চল বা হেৰিৰ পৰা লেখা আহি আছে। তো সেইটোত এটা হেৰি হয় যে তাৰমানে শিশুসকল যে লিখি আছে বা শিশুসকলৰ হৈ যিসকলে লিখি আছে, তেওঁলোকে মানসিকভাৱে যথেষ্ট উজ্জীৱিত হৈ আছে এতিয়াও। আৰু এই উজ্জীৱিত হৈ আছে আজি যিটো পৰিৱেশ, এই পৰিৱেশটো দেখাৰ লগে লগে আপোনাৰ মনত কি ধৰণৰ ভাৱে ক্ৰিয়া কৰিছে? পৰিৱেশটোতো এটা ভাল লাগিবই। ইমান দীৰ্ঘদিন এনেকৈ ঘৰত বহি থাকোঁ, হেৰি কৰোঁ। তাৰপিছত আগতে বুক ফেয়াৰটো খুব ইজিলি হৈছিলে, এতিয়া বুক ফেয়াৰ মানে এইবাৰ যে হৈছে সেইটো এটা অনিশ্চয়তাৰ মাজত আছিল, তাৰপিছতো হৈছে। আমি ভাল পাইছোঁ। আৰু কিন্তু কিতাপ চাব পৰা নাই এতিয়াও, ডেফিনেটলি চাম কিতাপ। আৰু মই শুনিছোঁ কিতাপ কিন্তু ওলাই আছে, যথেষ্ট কিতাপ ওলাইছে। প্ৰকাশন পৰিষদৰ পৰাতো কিতাপ উলিয়াইছে, আৰু কিতাপ এটা উৎসৱমুখৰ পৰিৱেশ, সেইটো ঠিক। আৰু গতিকে উৎসৱমুখৰ পৰিৱেশটো দেখি মোৰো ভাল লাগিছে। এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ। ইয়াত অনেক মানুহ লগ পোৱা যায় বা অনেক লেখক, সাহিত্যিক, সাংবাদিক পোৱা যায়। আৰু আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে ইতিহাস বিভাগৰ প্ৰবক্তা ৰক্তিম পাটৰ। আপুনি গুৱাহাটীলৈ কেতিয়া আহিলে? কেৱল গ্ৰন্থমেলা বুলি আহিছেনে অন্য কিবা কাৰণ লৈ আহিছিলে? আচলতে আজি মোৰ এখন গ্ৰন্থ, দুবছৰীয়া কষ্টৰ আজি এখন গ্ৰন্থ আজি আমি পাব্লিছ কৰিলে আমাৰ পাব্লিকেশ্যন বৰ্ডে। মহাৰাজা পৃথু নাম এই কিতাপখনৰ, দ্য আনচাং ৱেৰিয়ৰ কিং হু এনাইলেটেড বাখতিয়াৰ খিলজী। এইটো ঐতিহাসিক এখন গ্ৰন্থ আজি উন্মোচন কৰা হ'ল, সেইকাৰণে আহিছিলোঁ। আৰু উখল মুখল পৰিৱেশ, খুব ভাল লাগিছে। পাব্লিকেশ্যন বৰ্ডলৈ ধন্যবাদ জনাইছোঁ। এইখিনিতে এটা কথা মনত পৰিছে, যেতিয়া আপুনি কটনত পঢ়ি আছিলে তেতিয়া গ্ৰন্থমেলা বুলি ক'লে মনটো উদুলি মুদুলি। এতিয়া আপুনি চাকৰি সূত্ৰে বহুত দূৰত থাকে, কিন্তু গ্ৰন্থমেলা বুলি ক'লে গুৱাহাটী গ্ৰন্থমেলা বা অসম গ্ৰন্থমেলা এইবাৰৰ পৰা নতুন নাম হৈছে। আপোনাৰ মনটো কেনেকুৱা অনুভৱ, বা গ্ৰন্থমেলালৈ অহাৰ কাৰণে যিটো আগৰ ধাউতি, সেই ধাউতিটো কমিছেনে একেই আছে? পুৰা নষ্টালজিক,
তাৰমানে মোৰ এতিয়া বাছ আছে, নাজিৰালৈ যাম, গড়গাঁও কলেজলৈ ঘূৰি যাম, কিন্তু এতিয়া যেন বাছখন আৰু দেৰিকৈ আহক এনেকুৱা অনুভৱ হৈছে। এই গ্ৰন্থমেলাৰ বাকৰি এৰি যাবলৈ মন যোৱা নাই। খুব ভাল লাগিছে, আৱেগিক হৈ পৰিছোঁ। আজি বহুদিনীয়া এটা কষ্টৰ ফল দেখিছোঁ। পাব্লিকেশ্যন বৰ্ডে মোৰ কিতাপখন পাব্লিছ কৰিছে। ৰাইজে এখন পঢ়িলে বহুত নতুন কথা জানিব পাৰিব। অসমৰ ইতিহাসৰ এটা নজনা অধ্যায় ৰাইজে গম পাব। ভাৰতীয় ইতিহাসৰ এক অবিচ্ছেদ্য অংগ বখতিয়াৰ খিলজী, যিজনে নালন্দা ইউনিভাৰ্চিটি ধ্বংস কৰিছিল আৰু গোটেই উত্তৰ ভাৰতত ত্ৰাস সৃষ্টি কৰা, বংগদেশত ত্ৰাস সৃষ্টি কৰা এই বখতিয়াৰ খিলজী কামৰূপলৈ আহি আমাৰ সেই সময়ৰ মহাৰজা পৃথুৰ, তেখেতে আমাৰ বৰনদীৰ পাৰত শিলাসাঁকো এখন আছিলে, শিলাসাঁকোখন কেনেকৈ ভাঙি বাধা দি ইয়াতে কামৰূপত বখতিয়াৰ খিলজীক ধ্বংস কৰিছিল, সেই গোটেই কথা ইয়াত সুন্দৰভাৱে বিশ্লেষণ কৰি সম্পূৰ্ণ তথ্য সম্বলিত ৰিচাৰ্চ অৰিয়েণ্টেড গ্ৰন্থখন উলিয়ালোঁ। আৰু NDTVলৈ ধন্যবাদ, ND24লৈ তেওঁলোকে ইমান ধুনীয়া কাভাৰেজ দিছে। এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ। ইতিহাসৰ কথা কোৱাৰ লগে লগে যিটো ইতিহাস প্ৰণয়ন সমিতি আছে, উত্তৰ পূবৰ যিটো সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰ, আপোনাক প্ৰায়ে গ্ৰন্থৰ সমাৱেশ, গ্ৰন্থমেলা এই ধৰণৰ মানে শৈক্ষিক ক্ষেত্ৰৰ লগত আপোনাক প্ৰায়ে দেখা যায়। আজি এই ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে আপুনি ইয়াত বহুত অনেক মানুহ দেখা পাইছে, এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা? নিশ্চয় এটা ক'ভিডৰ পিছত বৰ ভাল লগা পৰিৱেশ। গ্ৰন্থৰ পৃথিৱীত আমি আচলতে সকলোৱে ডুব যোৱা উচিত। গ্ৰন্থ আমাৰ সকলোৰে আটাইতকৈ শ্ৰেষ্ঠতম বন্ধু আৰু আমাক প্ৰকৃত পথৰ সন্ধান দিব পাৰে গ্ৰন্থই। এই চেগতে মই প্ৰকাশন পৰিষদক মই ধন্যবাদ জনাম যে আজিৰ উদ্বোধনী অনুষ্ঠানতে তেখেতসকলে বহুকেইখন মহত্বপূৰ্ণ গ্ৰন্থ তেওঁলোকে আজি উন্মোচন কৰিছে, প্ৰকাশ কৰি উলিয়াইছে। এখন গ্ৰন্থৰ কথা অলপতে কৈছে, মহাৰাজ পৃথুৰ বিষয়ে, যিজন সঁচাকৈ আমাৰ ভাৰত বুৰঞ্জীত আমি আচলতে অসমীয়াসকলে মহাৰাজ পৃথুৰ নামটো প্ৰাতঃস্মৰণীয় নাম হিচাপে আমি ল'ব লাগে। কিন্তু তেওঁক এজন আমি আনচাং হিৰোৰ লেখীয়া নজনা এজন বীৰহে হৈ থাকিল। গতিকে এই বিষয়ে আমাৰ এগৰাকী যুৱ ইতিহাসবিদ, ইতিহাসৰ অধ্যাপক ডক্টৰ ৰক্তিম পাটৰ ডাঙৰীয়াই এই বিষয়ে যথেষ্ট গৱেষণা কৰি এখন গ্ৰন্থ প্ৰকাশ কৰিছে। আমি প্ৰকাশন পৰিষদক ধন্যবাদ জনাইছোঁ। তাৰোপৰি আৰু কেইখনমান কিতাপ, ডক্টৰ শাৰদ হেবালকাৰে এখন কিতাপ লিখিছিলে, ভাৰতীয় সংস্কৃতি কা বিশ্ব সংসাৰ। এইখনৰ অসমীয়াৰ অনুবাদ কৰি উলিয়াইছে ডক্টৰ ভূপেন্দ্ৰ ৰায়চৌধুৰীদেৱে। ভাৰতীয় সংস্কৃতিৰ বিশ্ব জিলিঙনি। এইটো আচলতে আমাৰ ভাৰতীয়সকলে কেনেকৈ বেলেগ বেলেগ ঠাইলৈ গৈও কেনেকৈ ভাৰতীয় সংস্কৃতি বিয়পাই দিছিল তাৰ এটা খুব সুন্দৰ উল্লেখ আছে। প্ৰাচীন ভাৰতীয় শিক্ষা বুলি এখন কিতাপ তেওঁলোকে পুনৰ মুদ্ৰণ কৰিছে দয়াল কৃষ্ণ বৰাদেৱৰ, য'ত আমাৰ প্ৰায় 63খন বিশ্ববিদ্যালয়ৰ প্ৰাচীন বিশ্ববিদ্যালয়ৰ কথা উল্লেখ আছে, ভাৰতীয় শিক্ষা পদ্ধতিৰ কথা উল্লেখ আছে। গোটেই পৃথিৱীলৈ আচলতে ভাৰতীয়সকলৰ যি অৱদান এই গ্ৰন্থবিলাকত পোৱা যাব। হয়, মানস, আপুনি ইতিমধ্যে কৈছিলে যে নৱপ্ৰজন্মৰ কাষলৈ যোৱাৰ কথা এটা ওলাইছে। মই নৱপ্ৰজন্মৰ বহুতখিনি প্ৰতিনিধি আছে, তেওঁলোকৰ ওচৰলৈ যাম। তাৰ আগতে মই এবাৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰী আছে আমাৰ সৈতে। নৱদা, অলপমান যদি নৱদাক পাওঁ। নৱদা, আজি পৰিৱেশটো আমাৰ খুব ভাল লাগিছে, কাৰণ বহুত মানুহ একেলগে এনে এখন বাকৰিত একত্ৰিত হৈছে য'ত খালি জ্ঞানৰ কথা আমি পাতোঁ, কিতাপৰ কথা পাতোঁ। আপোনাৰ মনোভাৱটো কেনেকুৱা? মহাভাৰতৰ এটা গুৰুত্বপূৰ্ণ কথা, ক'ভিডৰ কাৰণে গোটেই ভাৰতবৰ্ষ বা গোটেই পৃথিৱীৰ জনসমাৱেশ আচলতে বিচ্ছিন্ন হৈছে, মানুহ ভয় লগা আছে, কথা পাতিব নোৱাৰা অৱস্থা হৈছে। তাৰ মাজত যোৱা বছৰ বুক ফেয়াৰ অত্যন্ত ভাল হৈছিলে, এইবাৰো ভাল হৈছে। আৰু আৰম্ভণিৰ দিনাখন আৰু বেছি মানুহ আহক, কিতাপ কিনক, পঢ়ক, আৰু মই ভাবোঁ এটা একাকিত্বৰ পৰা মানুহে মুক্তি লাভ কৰক, সেইটো কথা। আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰণেন গোস্বামী ডাঙৰীয়া আমাৰ সৈতে আছে। গোস্বামী ডাঙৰীয়া, আপোনাৰ পৰা অলপমান এটা কথা জানিবলৈ বিচাৰিম। এতিয়া বিশ্বায়নৰ যুগত বিশেষকৈ নতুন প্ৰজন্মটো চাওঁ, তেওঁলোক অধিক আকৃষ্ট হৈছে আচলতে ইণ্টাৰনেটৰ প্ৰতি, তেওঁলোকে গ্ৰন্থৰ প্ৰতি ক'ৰবাত যেন অনীহা হৈছে। গতিকে তেওঁলোকৰ প্ৰতি কি আহ্বান জনাব? নহয়, গ্ৰন্থৰ প্ৰতি অনীহাটো ক'ব নোৱাৰি দেই, কাৰণ পৃথিৱীত বেষ্ট চেলাৰো এতিয়া দেখোন মানুহে মাৰ্কেজ বিচাৰি যায়, শ্বেক্সপিয়াৰ বিচাৰি যায়। এতিয়া দেখোন বাইবেলৰ বিক্ৰী সৰ্বাধিক, দ্বিতীয় নহয়, বাইবেলৰ বিক্ৰী
সৰ্বাধিক আৰু গালি পাৰি পাৰি মানুহে মানে মেনিফেষ্টোখন পঢ়ে। গতিকে এই সংবাদে এইটো যি কথা মই বাৰে বাৰে কওঁ যে গ্ৰন্থমেলা অসমত এই যেনেকৈ ক'ভিড যেনেকৈ খচৰা, ক'ভিডৰ নিচিনা খচৰা এতিয়া লকডাউনৰ কাৰণে কাৰফিউৰ কাৰণে বন্ধ হৈ আছিলে, কিন্তু গ্ৰন্থমেলা ক'ভিডতকৈ কম খচৰা নহয়, এটা নেতিবাচক এটা ইতিবাচক। গতিকে সেইবিলাক সকলো মিছা কথা। যেনেকৈ মানুহে কয় যে ভাল চিনেমা নাচায়, তো তাত দেখোন টিকেটৰ কাৰণে ভিৰ লাগে, মানুহ দেখোন উভতি যায়। যেতিয়া আমাৰ বিশ্ব মানে মহোৎসৱ হৈছে, চলচ্চিত্ৰ মহোৎসৱ হৈছে, তাত দেখোন টিকেটৰ মানুহবিলাক দেখোন ফিৰি যায়, গতিকে পইচা দিও নাপায়। গতিকে কথাটো ঠিক তেনেকুৱা, ভাল ভাল চিনেমা কিয় নাচাব, সদায় চায়। তাৰমানে অসমৰ মানুহে জানে কাক সমাদৰ কৰিব লাগে, কাক জাবৰ পাচিত পেলাব লাগে। কিছুমানক জাবৰৰ পাচিত পেলোৱা যোগ্য মানুহক প্ৰথমতে এয়া কয়, কিন্তু যেতিয়া চিনি পায় তেতিয়া আকৌ জাবৰৰ পাচিতে ঠাই হৈ যায়। গতিকে এইটোৱে কথা, গ্ৰন্থমেলাও ক'ভিডৰ দৰে খচৰা, হা, খালি এটা ভাল এটা বেয়া। ধন্যবাদ। কেনেকুৱা লাগিছে পৰিৱেশটো? ভাল পৰিৱেশ মানে কি ক'ম আৰু, ডিচেম্বৰ মানে গ্ৰন্থমেলাৰ বতৰ, আৰু যিহেতু যোৱা বছৰে আমি এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ, গতিকে এতিয়া মানে বহুত ভাল লাগিছে। আমি ক্লাছৰ পৰা ডাইৰেক্ট আহিছোঁ। কি কিতাপ কিনিছে আজি? আজি কিনা নাই বাৰু, আৰু সময় আছে তেতিয়া কিনিম বুলি ভাবি আছোঁ কেইখনমান কিতাপ। কেনেকুৱা লাগিছে? বহুত বছৰ মূৰত সকলো একত্ৰিত হৈছে কিতাপৰ বাবে। ভাল লাগিছে, বহুত ভাল পাইছোঁ। আজি আমি ক্লাছৰ পৰা আহি যোৱাই নাই ৰুম এতিয়ালৈকে, ইমানেই ভাল লাগিছে থাকি ইয়াত। ধন্যবাদ। আৰু কেইগৰাকীমান ছাত্ৰী আছে, যুৱতী, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইখন যিখন বাকৰি, ইতিমধ্যে আমি কৈছোঁ যে জ্ঞান অন্বেষণৰ এখন বাকৰি, আৰু ইয়াতে গ্ৰন্থৰ সুবাস ল'বলৈ গ্ৰন্থপ্ৰেমীসকল একত্ৰিত হয়। আপোনালোক নিশ্চয় ব্যতিক্ৰম নহয়। গতিকে আজিৰ এই দিনটোৰ পৰিৱেশ আৰু পৰিকাঠামোটো চাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যিহেতু প্ৰায়ে শুনা যায় যে আজিকালি কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহটো নৱপ্ৰজন্মৰ দিনা আহিয়ে দেখিছে মানুহ যথেষ্ট আছে, মানে আকৌ কিতাপ পঢ়াৰ আগ্ৰহ বাঢ়িছে যেন লাগিছে। কিন্তু মানুহৰ আগ্ৰহটো দেখি ভাল লাগিছে। আমিও আজি প্ৰথম দিনাই আহিছোঁ, আকৌ আহিম। কিতাপৰ বিপণীত হয়, গ্ৰন্থমেলাৰ বাবে আমি অপেক্ষা কৰি থাকোঁ। নিশ্চয়কৈ ভাল লাগিছে, আকৌ আহিম। কাৰ বাবে অপেক্ষা কৰিছে এইবাৰ? কাৰ লেখনি বা কবিতা, গ্ৰন্থ, উপন্যাস কি কিনিব বুলি ভাবিছে এইবাৰ? হয়, মই বিশেষকৈ উপন্যাস পঢ়ি বেছি ভাল পাওঁ, তো ভাল লাগিছে। তাত বহুখিনি উপন্যাস দেখা পাইছোঁ। এতিয়া উপস্থিত হৈছোঁহি, নতুন নতুন উপন্যাসবিলাক দেখিম, কিনিম, বহুত কথা শিকিমেও তাৰ পৰা। আৰু এটা বস্তু ভাল লাগিছে যে এতিয়াৰ দিনতো মানে মানুহৰ মাজত কিতাপৰ আগ্ৰহটো বহুত বৃদ্ধি পাইছে, আৰু প্ৰথম দিনাখনে ইমান ভিৰ দেখি পেলাই ভাল লাগিছে যে মানুহে এতিয়াও ওলাই আহিছে গ্ৰন্থমেলাখনলৈ। ভাল লাগিছে ইয়াত আহি। ধন্যবাদ। মুকুট ৰায় দেখিবলৈ পাইছে যে এওঁলোক যিসকল নৱপ্ৰজন্মৰ প্ৰতিনিধি, আৰু এগৰাকী আছে। আপুনি ক'ৰ পৰা আহিছে? মোৰ নাম মহম্মদ জাকিৰুল ইছলাম, মই দৰঙৰ পৰা আহিছোঁ। কিতাপ কিনিছে আজি? মই কিতাপ কিনা নাই, এনে চৰকাৰী কিতাপ এখন লৈছোঁ। এনে কিনিম নিশ্চয়। মুকুট ৰায়, এটা কথা ইয়াত আমি দেখিবলৈ পাইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী বা নৱপ্ৰজন্মৰ প্ৰতিনিধি আহিছে, তেওঁলোকৰ মাজত এটা কথাই এইবাৰ খুব ভাল লাগিছে যে তেওঁলোকে এই ক'ভিড সৃষ্ট পৰিৱেশৰ মাজত যেতিয়া ঘৰত সোমাই থাকিবলগীয়া হৈছিল, কিন্তু তেওঁলোকে ইয়াত আহি এটা মুকলি অনুভৱ কৰিছে। আৰু এগৰাকীয়ে কৈছে যে এয়া আচলতে গ্ৰন্থ নহয়, এয়া জ্ঞানৰ মেলা। গতিকে আমি অলপমান যদি পৰিৱেশটো চাওঁ, মুকুট ৰায়, কেনেধৰণৰ পৰিৱেশ? এইখিনিতে মই হয়, সাংস্কৃতিক অনুষ্ঠান চলি আছে, কিন্তু গ্ৰন্থমেলা বুলি যদি কোৱা হয় তেতিয়াহ'লে কবি, গল্পকাৰ বা সমালোচক বিভিন্ন, আপুনি কিছু সময় আগতে ময়ূৰ বৰাদেৱৰ সৈতে ল'লে, মই অতনু ভট্টাচাৰ্যক লগ পাইছিলোঁ। আৰু এই মুহূৰ্তত মই ইয়াত প্ৰত্যক্ষ কৰিছোঁ কবি নৱজ্যোতি পাঠক। গতিকে নৱজ্যোতি পাঠক বুলি ক'লে এটা সুনাম আছে, আৰু নৱজ্যোতি পাঠকৰ পৰা আমি এটা কবিতা শুনিবলৈ বিচাৰিম। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু দীৰ্ঘদিন ধৰি আপুনি সাংবাদিকতাৰ লগতো জড়িত, বা কবিতাকে ধৰি আদি নাটক বিভিন্ন আপুনি লেখা মেলা কৰি আছে। এই মুহূৰ্তত আমাৰ ND24 দৰ্শকসকলৰ বাবে এটা কবিতা শুনিব বিচাৰিম। ঠিক আছে, মই সৰু কবিতা এটা মাতি দিছোঁ, আৰু আপোনালোকৰ চেনেলৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ। মা নিষাদ, নিৰীহ চৰাইৰ বাহত কিহৰ হাহাকাৰ, নিৰীহ চৰাইৰ বাহত কিহৰ হাহাকাৰ, সৰিছে উমনিৰ মমতাহাৰা কণী, শস্যশিল্প স্তুতি ঘোলা কুহুম, ৰঙীন টোপোলাত বিধে বিধে মেঘ, জল জংঘল মৰুভূমি মৰিচিকা, শূন্যৰ পৰা শূন্য অসীম অতিক্ৰম, মৃত তৰাৰ শৰীৰত মাণিক মন্থন, তলা ভাঙি কৃষ্ণ গুহাত কাৰ অনুপ্ৰৱেশ, চোৰ ভয় দস্যু ভয় মাৰি ভয়, স্থানু বতাহ পলাতক ৰ'দ, ঘড়ীৰ কাটাত ওলমিছে নিহত সময়, প্ৰাণৰ গান হেৰুৱাই ম্ৰিয়মান সনাতৰ ঈশ্বৰ, প্ৰাণৰ গান হেৰুৱাই ম্ৰিয়মান সনাতন ঈশ্বৰ, বাল্মীকি আৰম্ভ কৰা ৰামায়ণ মা নিষাদ।
ধন্যবাদ নৱদা, আপোনাৰ কবিতাৰ মাদকতাই সুকীয়া, কিন্তু এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰিম যে আমি দীঘলীয়া বিৰতিৰ মূৰত এনেকৈ একেলগে বহুত মানুহ, লেখক, পাঠক, কবি, গল্পকাৰ বিভিন্ন আৰু বিভিন্নজনে হয়তো যে পৰিৱেশটোনো কেনেকুৱা হৈছে, গ্ৰন্থমেলানো কি, এই বিষয়েও জনাৰ কাৰণে আহিছে। গতিকে এই মুহূৰ্তত আপোনাৰ অনুভৱটো কেনেকুৱা? মোৰ এই মুহূৰ্তৰ অনুভৱ সঁচাকৈ ভাল লগা। যোৱা প্ৰায় 2 বছৰ ধৰি মহামাৰীয়ে সমগ্ৰ পৃথিৱীক জোকাৰিছে, বহু জীৱনৰ নাশ হ'ল। আমাৰ মাজৰ পৰাই বহু দিগ্গজ সাহিত্যিক হেৰাই গ'ল, হোমেন বৰগোহাঁই ছাৰ, লক্ষীনন্দন বৰা ছাৰ, যোৱাবাৰ আমাৰ সুকণ্ঠী গায়িকা ভিতালী দাস আদিকে ধৰি এইসকলতো নাম থকা জনা মানুহ, আৰু ঠিক তেনেকৈ নজনাকৈ গোটেই পৃথিৱীৰ বহু ক্ষতি হ'ল। এই ক্ষতিৰ পিছত আজিৰ যি সমাগম আৰু যি এই শুভ সময় আহিব লগা যি অনুভৱ, এয়া সঁচাকৈয়ে ভাল লগা। ভাল দিন আহক, শান্তি আহক, সকলোৰে মংগল হওক, সেয়ে কামনা। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। মানস, যদি আপুনি এটা কথা লক্ষ্য কৰে তেতিয়াহ'লে আপুনি দেখিব যে গ্ৰন্থমেলাখনত পূৰ্বতে নোহোৱা এটা যিটো আপোনাৰ আগতে কোনোদিনে এই পৰিৱেশটো হোৱা নাছিলে, কিন্তু এইবাৰ কি হৈছে যে প্ৰতিটো বিশিষ্ট ব্যক্তিৰ নামেৰে নামাকৰণ কৰিছে। পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ। যিসমূহ বিধি আছে আপোনালোকে চাওক, ইয়াতে যিসকল সকলোৰে সমাদৃত লেখক, গল্পকাৰ, কবি, তেওঁলোকৰ নামেৰে নামাংকৃত হৈছে। সনন্ত তাঁতী বিধি ইয়াত আমি দেখিবলৈ পাইছোঁ। তাৰপাছত আপোনালোকে দেখিবলৈ পাইছে পানীন্দ্ৰনাথ গগৈ বিধি ইত্যাদি বিভিন্ন যিসমূহ বিধি আছে, সেই বিধিসমূহ একাংশ অতি জনপ্ৰিয়, মানুহৰ মাজত সদায় সমাদৃত একাংশ লেখক, কবি, গল্পকাৰৰ নামেৰে নামাংকৃত কৰা হৈছে। আমি অলপ যদি দূৰলৈ চাওঁ, হেমচন্দ্ৰ গোস্বামী বিধি ইত্যাদি। গতিকে এই যিটো সুন্দৰ এটা তেওঁলোকে পৰিৱেশ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে গ্ৰন্থপ্ৰেমীসকলৰ বাবে, সেয়া নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। সঁচাই এটা ভাল তেওঁলোকৰ সিদ্ধান্ত হৈছে। আমি ইতিমধ্যে দেখুৱাইছোঁ যে পাছফালে আমাৰ এয়া এখন মঞ্চ, সেই মঞ্চখনত গীত পৰিৱেশন কৰিছে একাংশই, তাৰ লগতে আন কেইগৰাকীমান যুৱতী আছে। ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। তেওঁলোকে বিভিন্ন সাজ সজ্জাৰে ইয়ালৈ আহিছে। অলপমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি কিবা অনুষ্ঠান আছে আপোনালোকৰ? গাৰ্লছ পলিটেকনিকৰ পৰা আমি পাৰফৰ্ম কৰিছিলোঁ ইয়াতে। কেনেকুৱা লাগিছে পৰিৱেশটো ইয়াৰ? বহুত ভাল লাগিছে, বুক ফেয়াৰত এনেকৈ চান্স পাইছোঁ কৰিবৰ কাৰণে, ভাল লাগিছে। আৰু কিবা অনুষ্ঠান আছে নেকি আপোনালোকৰ? নাই, হৈ গ'ল আমাৰ। আপোনালোকৰ দলটো এবাৰ চাবলৈ বিচাৰিম কোন কোন আছে ইয়াতে সকলোৱে। আপোনালোকৰ অনুষ্ঠানটো কি আছিল আচলতে? আমাৰ গান আছিলে, নৃত্য আছিলে, এইবোৰে আছিলে। আৰু এগৰাকী আছে, মই তেখেতৰ ওচৰলৈ যাম। আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁৱৰ পৰা আহিছোঁ। কি আছিলে ইয়াত অনুষ্ঠান আজি? ইয়াত নাচিব হয়, নৃত্য অনুষ্ঠান আছে। কিমানজনীয়া দল আহিছে আপোনালোকৰ? আমি সাতজনীয়া দল। আৰু কিতাপ কিনিব এইবাৰ গ্ৰন্থমেলাত? কিনিম। আৰু কাৰোবাৰ এনেকুৱা কিবা পুথি আছে নেকি, বা কোনোবা এনেকুৱা কবি বা গল্পকাৰ আছে নেকি যাৰ বাবে আপুনি অপেক্ষা কৰিছে, যাৰ পুথি আপুনি কিনিবলৈ আগ্ৰহী? হয়, হেৰি বহুখিনি আছে। আপোনালোকে কবিতা হয়তো নিশ্চয় পঢ়ি ভাল পায়, গল্প পঢ়ি ভাল পায়, আৰু বহুত এনেধৰণে যিসকল অনুৰাগী তেওঁলোক আছে। আৰু এগৰাকী আছে। আপোনাৰ অনুষ্ঠান আছে? মই অনুষ্ঠান কৰিলোঁ এতিয়া। PCPS গাৰ্লছ পলিটেকনিকৰ পৰা আমি পাৰফৰ্ম কৰিবলৈ আহিছিলোঁ। কিমানজনীয়া দল আপোনালোকৰ? আমাৰ দল মানে 8টা পাৰফৰ্মেঞ্চ আছিলে, দল আছিলে 3টা 4টামান, তাৰপাছত ছিংগল পাৰফৰ্মেঞ্চ আছিলে, মই ছিংগল কৰিলোঁ বাৰু। আৰু গ্ৰন্থমেলাৰ আজিৰ এই পৰিৱেশটো চাই কেনেকুৱা লাগিছে? মানুহ ইমান বেছি ইয়াত সকলোৰে সমাগম হৈছে, আৰু সকলোৱে খুব আচলতে ভয় নকৰাকৈ ওলাই আহিছে, কাৰণ তেওঁলোকে এই পৰিৱেশটো বহুত দিন পোৱা নাই কিনিবলৈ। কিতাপ কিনিবলৈ বহুত মানে আগ্ৰহেৰে ওলাই আহিছে। এতিয়া ক'ভিড চিটুৱেশ্যনটো যিহেতু অলপ লাহে লাহে কমিছে, ষ্টিল বাঢ়ি আছে, অমিক্ৰণো আহিছে, মানুহে এইটো পৰিৱেশ পোৱা নাছিল বহুত দিন, এতিয়া অকণমান উপভোগ কৰিব আহিছে। এতিয়া পাছলৈ কি হয় সেইটোতো আমি ক'বলৈ নোৱাৰোঁ। হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে গ্ৰন্থপ্ৰেমীৰ লগতে সাংস্কৃতিক দিশৰ পৰা যিসকলে ইয়াতে কিছু মানুহৰ বাবে মনোৰঞ্জনৰ বাবে পৰিৱেশন কৰিবলৈ আহিছে। মুকুট ৰয়, এটা কথা মনত পৰিছে যে আকাশে শেষ সীমা, এনেধৰণৰ কথা অলপ কবি হৈ পৰিছে আজি। কবি ঠিক নহয়, কিন্তু মই বন্ধু সাংবাদিক ধ্ৰুৱজ্যোতি বৰা, তেওঁৰ নৱতম উপন্যাস আকাশবিহীন, নাম আকাশবিহীন। গতিকে অলপমান মনৰ ভাৱটো জানিবলৈ চেষ্টা কৰিম। আকাশবিহীননো কি আমি জানিবলৈ চেষ্টা কৰিম। আচলতে আকাশ বুলি ক'লে কি হয়, মনলৈ ভাবে জোন বেলি তৰাৰে ভৰি থাকে বা নিৰ্মল এখন আকাশ। কেতিয়াবা সেই জোনবেলি তৰা পোৱা নাযায়, কেতিয়াবা যিখন আমি বা কেতিয়াবা এখন নিৰ্মল আকাশখন যি কল্পনা কৰি থাকোঁ, বহু সময়ত সেই নিৰ্মল আকাশখন নেদেখোঁ, সেয়ে আকাশবিহীন। আচলতে এই আকাশবিহীনৰ জৰিয়তে আমি যিখন জোনবেলি তৰাৰ যিখন জগত বিচাৰি থাকোঁ, ক'ৰবাত নহয় ক'ৰবাত জোনবেলি তৰাৰ জগতখনৰ পৰা আমি আশাহত হওঁ, তাক লৈ সেই আকাশবিহীন। কিন্তু যেতিয়া আমি সেই
আকাশবিহীনৰ দুই এটা খণ্ড পঢ়িবলৈ পাইছিলোঁ। তেতিয়া এটা কথা মনত পৰিছিল যে সাংবাদিকৰনো জীৱন, এই সাংবাদিকৰ জীৱনক লৈ আপুনি এই আকাশবিহীন উপন্যাসৰ মূল কাহিনী বুলি আপুনি উল্লেখ কৰিছিল। আচলতে কি ক'ব বিচাৰিছিলে? হয়, আচলতে গোটেই আপোনাৰ মই যিখন জগত আমি অতিকৈ ভাল পাওঁ, আচলতে সাংবাদিকতাৰ জগতখনলৈ মোৰ উপন্যাস আকাশবিহীন। আচলতে এই উপন্যাসখনত সাংবাদিকৰ সুখ দুখ হাঁহি কান্দোন এই সকলোবোৰ মই সন্নিৱিষ্ট কৰাৰ যত্ন কৰিছোঁ। সাংবাদিকৰ আমি এখন উজ্জ্বল এখন জগত দেখোঁ, কিন্তু পিছফালে যিখন জগত থাকে, পিছফালে জগতখন কিমান অন্ধকাৰময় হ'ব পাৰে হয়তো সেই কেৱল ভুক্তভোগীসকলে জানে, মই ইমান বহলাব যোৱা নাই। কিন্তু মোৰ উপন্যাসত এই সন্দৰ্ভত সকলো আছে সাংবাদিকৰ পিছফালৰ যিখন পৃথিৱীক সাধাৰণ মানুহে নাজানে, কিন্তু যিখন বুজি পায় কেৱল সাংবাদিকে বা সাংবাদিকৰ পৰিয়ালসকলে বা সাংবাদিকৰ অতি ঘনিষ্ঠ মানুহসকলে বুজি পায়। খুব সুন্দৰ কথা উল্লেখ কৰিছে ধ্ৰুৱদা। মই আৰু এটা কথা জানিবলৈ বিচাৰিম, অলপমান হয় প্ৰশ্নটো অলপ কঠিন হ'ব সকলোৰে বাবে নহয়, কিন্তু আমি যিহেতু এই সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ বিভিন্ন বিশেষ বস্তু দেখা পাওঁ যিবিলাক হয়তো বহুতে দেখা নাপায়, বিভিন্ন পৰিৱেশ দেখা পাওঁ, অৱস্থা দেখা পাওঁ মানুহৰ, কেতিয়াবা আমি সেইবিলাক টেলিকাষ্টো কৰিব নোৱাৰোঁ, কেতিয়াবা লিখিব নোৱাৰোঁ। গতিকে মই যদি আজি আপোনাক এইটো প্ৰশ্ন সোধোঁ যে এতিয়া সামগ্ৰিক পৃথিৱীখনলৈ চাই এটা বিশেষ বিষয়ৰ ওপৰত যদি আমি আপোনাক এটা প্ৰবন্ধ লিখিবলৈ কওঁ, তেতিয়াহ'লে আপুনি কোনটো বিষয়ক লৈ গুৰুত্ব আৰোপ কৰিব? প্ৰবন্ধ লিখিলে মই মোৰ যিখন জগত সাংবাদিকতাৰ সন্দৰ্ভতে লিখিব পাৰিম, সাংবাদিকৰ বৰ্তমান স্থিতি কি বা মানুহে কি ভাবে বা সাংবাদিকৰ যি আদৰ্শৰ কথা কওঁ, আদৰ্শ আৰু বাস্তৱৰ মাজত সংঘাতটো কিয় আহে। আচলতে যি সাংবাদিকৰ যি সততা নৈতিকতাৰ কথা কওঁ, সততা নৈতিকতাৰ মাজত কেতিয়াবা ক'ৰবাত এটা ব্যাঘাত জন্মে, বিজুতি জন্মে, সেই ব্যাঘাত বা বিজুতিৰ কাৰণ কি এই সন্দৰ্ভতে মই নিশ্চয় লিখিব যত্ন কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে। এয়া আচলতে ধ্ৰুৱদা ইতিমধ্যে উল্লেখ কৰিছে যে আচলতে সাংবাদিকতাৰ জগতখনত আমি যিখিনি দেখোঁ আপোনালোকে তাৰ হয়তো 20% নেদেখে। আমি যিখিনি দেখিবলৈ পাওঁ আচলতে আপোনালোকক বহুতখিনি সম্পাদনা কৰি বহুত কাহিনী আমি আপোনালোক নেদেখুৱাকৈ আমি এৰি দিবলগীয়া হয়। এয়া যিয়েই নহওক সংবাদ জগতৰ কথা কাহিনী বেলেগ, কিন্তু আজি আমি কথা পাতি আছোঁ গ্ৰন্থৰ বিষয়ে। গতিকে গ্ৰন্থমেলাৰ এই বাকৰিত মানুহৰ সমাগম লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। বিভিন্ন স্তৰৰ পৰা মানুহ আহিছে, বিভিন্ন পৰ্যায়ৰ পৰা মানুহ আহিছে, আনকি কণ একাংশ শিশু আহিছে, তেওঁলোকেও এই গ্ৰন্থমেলাৰ বাকৰিত এই যিটো বিশেষ আয়োজন, মহা আয়োজন তাৰ অংশ ল'বলৈ তেওঁলোকে চেষ্টা কৰিছে। গতিকে আৰু তাৰ সমান্তৰালকৈ সাংস্কৃতিক অনুষ্ঠানো চলি আছে। দূৰলৈ যদি এবাৰ আপোনালোকে চাই পঠিয়ায়, দূৰৰ সেই পৰিৱেশটো যদি আমি দেখুৱাওঁ এবাৰ আপোনালোকক, তেতিয়াহ'লে দেখিবলৈ পাব মানুহৰ সমাগমটো লাহে লাহে বাঢ়ি আহি আছে। মানুহে সোমাই আহিছে, তেওঁলোকে কিতাপ কিনিছে। আৰু এগৰাকী মোৰ বন্ধু তেখেত আহিছে, তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিম। ভিবি, মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে এনেকুৱা এখন আচলতে বাকৰি য'ত আমি পুৰণি বন্ধু বহুত লগ পাওঁ, আমি বিভিন্ন কথা পাতিছোঁ। ভিবি মোৰ পুৰণি বান্ধৱী, তেখেতৰ সৈতে বহুত দিন দেখা সাক্ষাৎ হোৱা নাই। আজি আই এম গ্লেড টু চি ইউ হিয়াৰ, বহুত ভাল লাগিছে, বহুত দিনৰ মূৰত দেখা পালোঁ। গতিকে ভিবি, কেনেকুৱা লাগিছে পৰিৱেশটো? ভাল লাগিছে, আজি প্ৰথম দিন যিহেতু চাইছোঁ, বহুত কিতাপ কিনিবলৈও আছে যিহেতু। এবাৰ কি পৰিকল্পনা, কাৰ কিতাপ এইবাৰ পঢ়িবলৈ ইচ্ছা আছে? আচলতে নতুন বহুত কিতাপ এইবাৰ ওলাইছে, নতুন লেখকৰ কিতাপ ওলাইছে, ভাবিছোঁ নতুন লেখকৰ কিতাপ কিছুমান কিনো, পঢ়োঁ। এটা অভিযোগ আছে ভিবি যে আমাৰ যিসকল যুৱ আছে তেওঁলোকে কিতাপ নপঢ়া হৈছে, আপুনি কি ভাবে? ক'বলৈ দিগদাৰ হয় সেইটো বিষয়ে, মানে সকলোৰে বেলেগ ইণ্টাৰেষ্ট থাকে, হয়তো কিছুমানে পঢ়ি ভালো পায়, কিছুমানে ইণ্টাৰেষ্ট নাথাকিবও পাৰে, সকলোৰে কথা ক'ব নোৱাৰি। আমি কথা পাতিম মুকুট ৰয়। এই যিখিনি পৰিৱেশটো আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক, তাৰ মাজতে এটা আমি ব্যতিক্ৰম এয়াও দেখিছোঁ যে বহুত কণ শিশু আহিছে, তেওঁলোকৰ হাততো আমি কিতাপৰ টোপোলা দেখিছোঁ, যিটো ইতিবাচক এটা খবৰ। মুকুট ৰয়, নিশ্চিতভাৱে শিশুৰ আৰু প্ৰত্যেকবাৰ যে গ্ৰন্থমেলা থাকে, গ্ৰন্থমেলাত শিশুৰ দিন এটা থাকে, আৰু এইবাৰো শনিবাৰে সেই দিনটো ধাৰ্য কৰা হৈছে নিশ্চিতভাৱে। গতিকে ইয়াত মই কেইবাগৰাকী মানে এইফালে আহা, কি নাম তোমাৰ? পৰিস্মিতা শৰ্মা। তুমি কাৰ লগত আহিছা আজি? মাৰ লগত আহিছা। তুমি কি কৰিবৰ কাৰণে আহিছা ইয়াত? ইয়াত কিহৰ কাৰণে আহিছা? গান গাব। এটা গান গাই দিয়াচোন বাৰু, কি গান গাবা? বিলতে হালিছে দুনিয়া পদুমি, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে ধুনীয়া। ভাগৰ লাগি গৈছে হয়নে? ঠাণ্ডাও লাগিছে হয়নে?
মানস মই এই শিশুৰ দিন আছে আমি শিশুৰ দিনত নিশ্চিতভাৱে আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যে নৱপ্ৰজন্মৰ আন এগৰাকী প্ৰতিনিধি আপোনাৰ লগতে আছে আৰু এটি কণমানি আছে তোমাৰ নামটো কি অনশ্ৰী গুণগুণ কাশ্যপ কেনেকুৱা লাগিছে আজি গ্ৰন্থমেলাৰ বাকৰিলৈ আহি বহুত ভাল লাগিছে কি কিনিবা আজি আজি বুক কিনিম বুলি আহিছোঁ তাৰপিছত এখন গ্ৰামাৰ বুক কিনিম ষ্টৰী বুক কিনিম বুলি ভাবিছোঁ কি কিতাপ পঢ়ি ভাল লাগে ষ্টৰী বুকছবোৰ ভাল লাগে মিষ্ট্ৰি সেইবোৰ আৰু জিকেবোৰ পঢ়ি ভাল লাগে তাৰপিছত আৰু ড্ৰয়িং ভাল লাগে কৰি আজি কাৰ লগত আহিছা গ্ৰন্থমেলালৈ পাপাৰ লগত আহিছোঁ ঠিক আছে মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম বহুত বিভিন্ন ক্ষেত্ৰৰ মানুহ আহিছে তেওঁলোকে এই গ্ৰন্থমেলাৰ বাকৰিত আহি তেওঁলোকে আচলতে সুশোভিত কৰিছে গোটেই সন্ধিয়াটো আৰু কেইগৰাকীমান প্ৰতিনিধি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ ক'ৰ পৰা আহিছে আপুনি সুদূৰ মুম্বাইৰ পৰা আহিছোঁ গ্ৰন্থমেলা চাবলৈ আচ্ছা কেনেকুৱা লাগিছে পৰিৱেশটো খুব ভাল লাগিছে আৰু আহোঁ যেতিয়াই পাৰোঁ যোৱা বছৰ আহিছিলোঁ এই বছৰ আহিছোঁ গ্ৰন্থমেলা বুলিয়েই আহিছোঁ এইটো ডাঙৰ এচিভমেণ্ট আচলতে কাৰণ তেওঁলোকে খুব সুন্দৰকৈ এইবাৰ আয়োজন কৰিছে আৰু ইমান দূৰ যেতিয়া মানুহ আহিছে স্বাভাৱিকতে তেওঁলোকৰ এই যিটো কষ্ট এইটো সাৰ্থক হ'ব বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই সদিলাপুৰৰ পৰা আহিছোঁ গুৱাহাটীৰে সদিলাপুৰৰ পৰা আহিছোঁ কিতাপ কিনা হৈছেনে এইবাৰ সাংস্কৃতিক মঞ্চৰ অনুষ্ঠান চলি আছে ইয়াতে তালৈ আহিছিলোঁ তাৰ পৰা এতিয়াহে ওলাইছোঁ কিতাপ চাবলৈ যাম আৰু কিনিম ইচ্ছা আছে পৰিৱেশটো কেনেকুৱা বাইদেউ খুব সুন্দৰ ভাল লাগিছে দুইটা অনুষ্ঠান সুন্দৰকৈ পাতিছে আৰু আমি অনুষ্ঠান উপভোগ কি আছিলে আপোনালোকৰ অনুষ্ঠান আজি বাৰে বৰণীয়া অনুষ্ঠানটো আছিলে আৰু কিতাপ চাব চলি আছে এতিয়া মুকুট ৰয় আৰু এগৰাকী প্ৰতিনিধি তেখেতে লৈ আহিছে মুকুট ৰয় চিনাকি সকলোৰে চিনাকি গীতালী বৰা কল্পকাৰ গীতালী বৰা বাইদেউ এইবাৰ আপোনাৰ নতুন কিবা আছেনে এইবাৰ মোৰ এখন গল্পৰ সংকলন মণিকা দেৱীৰ লগত যুটীয়াভাৱে প্ৰকাশ পাইছে ভাল পোৱা প্ৰকাশ কৰিছে পাঞ্চজন্যই আটাইকেইটা গল্প মণিকা আৰু মোৰ প্ৰেমৰ ওপৰত আধাৰিত আৰু এখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে শংকৰদেৱ প্ৰকাশনে প্ৰকাশ কৰিছে নিচুক তৰাৰ দৰে তাৰ লগতে আৰু এটা ভাল খবৰ আছে মোৰ যিখন প্ৰথম উপন্যাস বুদ্ধ জায়া বাংলাদেশৰ মূৰ্ধন্য প্ৰকাশনে প্ৰকাশ কৰিছে 1 তাৰিখৰ পৰা গ্ৰন্থমেলাত সেই উপলব্ধ হ'ব যিহেতু কবিতাৰ কথা ক'লে আপোনাৰ যদি মনত আছে দুই শাৰী কবিতা শুনিবলৈ নিশ্চয় ND24 দৰ্শকসকলে ভাল পাব এইকেইদিন থাকিলে কবিতা পিছত এদিন শুনাম এতিয়া মোৰ ঠিক মনত নাই খুব কাকতালীয়ভাৱে লিখিছিলোঁ একচুৱেলি মই এখন উপন্যাসৰ কাম কৰি আছিলোঁ ক'ভিড কালক লৈ খুব ইণ্টেনচিটিৰে অলপ শাৰীৰিক অসুস্থতাৰ বাবে মই হাতেৰে কলম ধৰিব নোৱাৰা হ'লোঁ যিহেতু খুব বেছি তীব্ৰতাৰে মই এটা ক্ৰিয়েটিভ কাম কৰি আছিলোঁ আৰু কৰিব নোৱাৰা হ'লোঁ সেইকাৰণে আচলতে তেনেকুৱা কিছুমান কথা কবিতালৈ আহি গ'ল ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে আকৌ গ্ৰন্থমেলা আৰু এইবাৰ নামটো হৈছে অসম গ্ৰন্থমেলা এই মুহূৰ্তত যদি মই এগৰাকী গল্পকাৰ এগৰাকী কবি হিচাপে যদি এই মনৰ অনুভৱটোৰ কথা জানিব বিচাৰে তেতিয়াহ'লে আপুনি কি ক'ব এই মুহূৰ্তত মই এগৰাকী লেখক হিচাপেও আৰু গ্ৰন্থমেলা আয়োজন কৰা এটি প্ৰতিষ্ঠানৰ এগৰাকী সদস্য হিচাপেও মই খুব আশাব্যঞ্জক দেখিছোঁ পৰিৱেশটো আজি প্ৰথম দিনাই পাঠকৰ যথেষ্ট সঁহাৰি দেখিছোঁ আপোনালোকেও দেখিছে কিমান মানুহ আছে আৰু তাতকৈ ভাল লাগিছে মই এতিয়া কেইটামান গ্ৰন্থ প্ৰকাশন সংস্থাৰ তেওঁলোকৰ বিপণীৰ পৰা আহিছোঁ আজিৰ দিনটোতে কিতাপৰ বিক্ৰী কিন্তু বাঢ়িছে মই ভাবিম যে মই ক'বলৈ ভাল পাম যে অসমীয়া গ্ৰন্থৰ কাৰণে এটা আশাব্যঞ্জক পৰিৱেশ কাৰণ ইতিমধ্যে গ্ৰন্থ বিক্ৰী বাঢ়িছে কিন্তু পৰীক্ষাও চলি আছে বহুখিনি ছাত্ৰ ছাত্ৰী ইয়াত আহিবও পৰা নাই পৰীক্ষা শেষ হ'বলৈ আৰু কিছুদিন বাকী আছে অৱশ্যে 9 জানুৱাৰীলৈকে গ্ৰন্থমেলা আছে গতিকে নিশ্চিতভাৱে এই গ্ৰন্থ বিক্ৰীৰ হাৰ বৃদ্ধি পাব হয় মই নিশ্চিতভাৱে আশা কৰিছোঁ যে গ্ৰন্থ বিক্ৰীৰ হাৰ বৃদ্ধি পাব এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আমি আপোনালোকক পৰিৱেশসমূহ দেখুৱাইছোঁ গ্ৰন্থপ্ৰেমীসকলৰ মাজত কেনেধৰণৰ আনন্দ উৎসাহ সেয়া দেখুৱাইছোঁ আৰু ইতিমধ্যে কৈছোঁ যে এইবাৰ গ্ৰন্থমেলাখন বিশেষ কাৰণটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কিন্তু তাৰ মাজতে গ্ৰন্থপ্ৰেমীসকল আছে বিভিন্নজনে বিভিন্ন ধৰণে ইয়াতে সময় অতিবাহিত কৰিছে তাৰ মাজতে এটা ব্যতিক্ৰমী মেছেজ আৰু এটা আহ্বান লৈ এই গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈছে পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাস ডাঙৰীয়া মই দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে মই সুধিম যে এই বাকৰিখনত উপস্থিত হৈ আপোনাৰ
কেনেধৰণৰ অনুভৱ? আমি ইতিমধ্যে কৈছোঁ যে এয়া হৈছে আমাৰ গ্ৰন্থমেলাৰ এটা নষ্টালজিয়া। হয়, নিশ্চয়কৈ খুব ভাল লাগিছে। আজি অসম প্ৰকাশন পৰিষদ সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাই যিটো অসম গ্ৰন্থমেলা কৰোণা মহামাৰীৰ পাছত এটা কিতাপ পঢ়াৰ কাৰণে যিটো মুভমেণ্ট আকৌ পুনৰ আৰম্ভ কৰিব বিচাৰিছে, তাৰ কাৰণে আজি ইয়াত মই নিজে ইয়াত উপস্থিত থাকি সঁচাকৈ নিজকে গৌৰৱান্বিত বোধ কৰিছোঁ যে অসমৰ বৰ্তমান সাহিত্য জগত আকৌ জয়ময় অৱস্থা এটা হওক। আৰু লগতে বৰ্তমান সময়ত যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যিটো এটা আহ্বান জনাইছে সকলোকে, আগতে 31 ডিচেম্বৰত কোনো ধৰণৰ পথ দুৰ্ঘটনা, 1 জানুৱাৰীত কোনো ধৰণৰ পথ দুৰ্ঘটনা আৰু যাতে পথ দুৰ্ঘটনা কোনো লোকৰ ব্যক্তি নিহত নহয়। আৰু লগতে আগন্তুক 2022 বৰ্ষতো এটা দুৰ্ঘটনামুক্ত 22 বৰ্ষ হিচাপে সংকল্প গ্ৰহণ কৰাৰ কাৰণে সকলোকে যিটো আহ্বান জনাইছে আৰু বিশেষকৈ বিভাগসমূহক যিটো এটা আহ্বান জনাইছে যে পৰিবহণ বিভাগক, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, আবকাৰী বিভাগ, স্বাস্থ্য বিভাগ সকলোকে একাকাৰ হৈ আগন্তুক দিনবিলাকত পথ দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিব দিছে। আৰু সেয়েহে আমি আগন্তুক 31 ডিচেম্বৰত বিভিন্ন কৌশল অৱলম্বন কৰি পথ দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। কিন্তু কথাটো হৈছে আমি চেষ্টা চলাইলে নহ'ব, ৰাইজৰ সজাগতা লাগিবই, ৰাইজৰ সহযোগিতা লাগিব এই ক্ষেত্ৰত। আৰু ৰাইজক সেইকাৰণে প্ৰথমতে আমি সেইকাৰণে যোৱা দিনবিলাকত বিভিন্ন কৌশলেৰে ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু আজিও ইয়াত গ্ৰন্থমেলাত, অসম গ্ৰন্থমেলাত পোনপ্ৰথমবাৰভাৱে অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা এটা প্ৰতিক্ৰিয়া ইয়াত লৈ পিনি আহিছোঁ ৰাইজৰ মাজত এটা মানে সাধাৰণ স্তৰলৈ যাতে আমাৰ পথ সুৰক্ষাৰ যিটো মানে বিষয়টো ৰাইজৰ হৃদয় চুই যাব পাৰে। পথ দুৰ্ঘটনাই বৰ্তমান সময়ত কেনেকৈ নীৰৱে ঘাতক হিচাপে মহামাৰী ৰূপ ধাৰণ কৰিছে তাক বুজোৱাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে। আৰু আজিৰ পৰা সেইটোৱে আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। অনাগত ইয়াৰ নিশ্চয় এইটো দেখিছে আপোনালোকে, ইয়াৰ এইটো এটা বাস্তৱ ঘটনা, যাৰ এই ঘটনাটোত এহাল দম্পতীৰ, তেওঁলোকৰ মধ্যবিত্তৰ, তেওঁ এটা কোম্পানীত চাকৰি কৰিছিলে। তেওঁ মেধাৱী ছাত্ৰগৰাকীয়ে বাপেক মাকক সদায় ক'লে যে তোমালোকে মোক এখন মটৰচাইকেল কিনি দিব নোৱাৰা, মোৰ লগৰ সকলোৱে মটৰচাইকেল হ'ল, তোমালোকে মোক এখন মটৰচাইকেল ল'ব দিব নোৱাৰা নেকি? তেতিয়া তাৰ তাৰণাত বাপেক মাকে লোন লৈ পিনি এখন মটৰচাইকেল কিনি দিলে। আৰু পৰৱৰ্তী সময়ত সি লগৰ বন্ধুবিলাকৰ লগত বাইক ষ্টাণ্ট কৰিব ল'লে, তাৰপৰা হেলমেটো পৰিধান কৰা নাছিলে, তীব্ৰ গতি চলাবলৈ ল'লে। আৰু পৰৱৰ্তী সময়ত এই পথ দুৰ্ঘটনাত তাৰ মূৰত আঘাতপ্ৰাপ্ত হ'লে, ডিভাইডাৰ যেতিয়া পৰি গ'ল, তাৰপিছত সি ICUত ভৰ্তি হ'ব লগা হ'ল। আৰু সেই মৰ্মান্তিক ঘটনাৰ বাপেকক হাৰ্ডিষ্ট কৰি বাপেকজনো ইহলীলা সম্বৰণ কৰিব লগা হ'ল। ইয়াৰ পাছত কিন্তু মাকে ঋণ লৈ পিনি তেওঁ ICUৰ পৰা ল'ৰাটোক মুকলি কৰি আনি উলিয়াই আনিলে। কিন্তু গোটেই জীৱনটো পুত্ৰটো তেওঁ বংগুত্ব জীৱন হিচাপে হুইলচেয়াৰত থাকিব লগা হ'ল। আৰু তেওঁ কান্দি কান্দি প্ৰভুৰ ওচৰত এগৰাকী মাতৃয়ে প্ৰাৰ্থনা জনাইছে, তেওঁ চকুলোৰ পানীৰে, যে প্ৰভু মোৰ পুত্ৰক মোৰ মৃত্যুৰ আগতে লৈ গুচি যোৱা। তেওঁ কিমান হৃদয় বিদাৰ কথা, তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে মোৰ ল'ৰা পুতেকৰ মৃত্যু বিচাৰি। কাৰণ তেওঁ এটা কথা গম পাইছে যে মোৰ মৃত্যুৰ আগতে যদি তাৰ মৃত্যু নহয়, তাক কোনে শুশ্ৰূষা কৰিব। গতিকে এনেকুৱা ধৰণৰ নিত্য নতুন বৰ্তমান সময়ত মানে বাহিৰত কেনেকুৱা আছে, যিটো মানুহে হয়তো গম নাপায়। আৰু এই বাস্তৱ সত্যটো আজি ৰাইজৰ মাজলৈ আমি লৈ আহিছোঁ। একমাত্ৰ কোনো যাতে ইয়াৰ আঘাত নাপায়, কোনো বেয়া নাপায়, ৰাইজক সজাগ কৰাৰ কাৰণে। বিশেষকৈ যোৱা দিনবিলাকত দেখা গৈছে 18 পৰা 35 বছৰ বয়সৰ 58% দুৰ্ঘটনাত আমাৰ হেলমেট পৰিধান নকৰাৰ ফলশ্ৰুতিত আমাৰ 18 পৰা 35 বছৰ ডেকা তেজাল ল'ৰাৰ মৃত্যু হৈ আছে। সেয়ে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে দুচকীয়া বাহন চলাওঁতে উঠি যোৱাজন বা চলাই যোৱাজনো কি কথা আছে, সকলো হেলমেট। সেইটোৱে যান বাহনৰ 129 ধাৰা অনুসৰি তেওঁ কিন্তু হেলমেট পৰিধান কৰাটো বাঞ্ছনীয়। আৰু যদি নকৰে 194D ছেকশ্যনৰ 1000 টকা জৰিমনা আৰু সুৰাপান কৰি যাতে কোনো গাড়ী নচলায় বাৰে বাৰে তেখেতে কৈ আছে। আৰু সেইটো কথা আমিও কৈ আছোঁ, যান বাহন আইনৰ 185 ধাৰাত 10,000 টকা তেওঁ জৰিমনা হ'ব, লাইচেঞ্চ ছাছপেণ্ড হ'ব। অনাৰেবল সুপ্ৰিম কোৰ্ট কমিটি অন ৰোড ছেফটি এতিয়া নিৰ্দেশনা দিছে যাতে 6 মাহলৈ তেওঁ কাৰাদণ্ডও দিয়ক। গতিকে এইবিলাক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজক সুৰক্ষাৰ কাৰণে, ৰাইজক মানে যাতে সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ কাৰণে এইটো কৰা হৈছে। আৰু এটা চমুকৈ আপোনাৰ পৰা কথা জানিম, যিহেতু আপোনাৰ জনপ্ৰিয়তা যথেষ্ট বেছি সকলোৰে মাজত, গতিকে পঢ়িবলৈ সকলোকে এটা যদি আপুনি আহ্বান জনায়, বিশেষকৈ নৱপ্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কমিছে তেওঁলোকৰ, এইটো আহ্বান আপুনি যদি তেওঁলোকক জনায়। নিশ্চয়কৈ আজি এতিয়া এটা কথা আজি ভাল লাগিছে, আজি গ্ৰন্থমেলা মুকলি অনুষ্ঠানত আজিকালি আমাৰ অসমীয়া কিতাপবোৰ ডিজিটেলাইজ হৈ আছে। আৰু এতিয়া মোবাইলতে তেওঁ কিতাপখনো পঢ়িব পাৰিব। এইটো এটা খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম প্ৰকাশন পৰিষদে। আৰু এতিয়া মই সকলো নৱপ্ৰজন্মক আহ্বান জনাইছোঁ, আগন্তুক দিনবিলাকত কিতাপ পঢ়া আন্দোলনটো সকলোৱে গঢ়ি তোলক আৰু নিজে আচলতে সুৰক্ষিত যাতায়াত ব্যৱস্থাটো সুৰক্ষিত থাকক আৰু লগতে কিতাপ পঢ়া অভ্যাসটো সৃষ্টি কৰক, যাতে অনাহত ৰাস্তাত ঘূৰি ফুৰি কোনো লাভ নাই আৰু নিজকে আচলতে সুৰক্ষিত আৰু এজন সুনাগৰিক হিচাপে গঢ়ি তোলক।
ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ বাৰ্তাটোৰ বাবে। এয়া হৈছে বিভিন্নজনে বিভিন্ন ধৰণে যেনেধৰণে বাৰ্তা প্ৰেৰণ কৰিছে গ্ৰন্থমেলাৰ বাকৰিত, কাৰণ ইয়াতেই জ্ঞানৰ অন্বেষণ, জ্ঞানৰ কথা বাৰ্তা ইয়াত চলে, আলোচনা চলে। আৰু এটা গ্ৰন্থমেলাৰ বিশেষত্ব এয়াই যে এইখন বাকৰিতেই বহুতেই পুৰণি বন্ধু, পুৰণি চিনাকি মানুহক লগ পাই সাক্ষাৎ কৰে। এক প্ৰকাৰৰ আড্ডা, এটা খুব সুন্দৰ এটা জ্ঞানৰ আড্ডাৰ এটা স্থলী এই গ্ৰন্থমেলাৰ বাকৰি। সেইকাৰণে ইয়াতে সকলো উপস্থিত হৈ ভাল পায়। আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই যাম ক'ত এইবাৰ কিমানখন বিপণী আহিছে আৰু লগতে বিপণীসমূহত এইবাৰ উপলব্ধতা কিমান গ্ৰন্থ এইবাৰ আহিছে, ৰুচি কি, আচলতে নৱপ্ৰজন্মৰ যিসকলে পঢ়ুৱৈ আছে তেওঁলোকৰ মাজত গ্ৰন্থৰ ৰুচি কি, এইবাৰ তেওঁলোকৰ বিক্ৰীৰ যিটো তেওঁলোকে আশা কৰিছে সেই আশা কেনেকুৱা ইত্যাদি বিভিন্ন কথা আছে। আমি এখন এখনকৈ গ্ৰন্থৰ ভিতৰলৈ গৈ তেওঁলোকৰ মনৰ কথা বুজ ল'বলৈ চেষ্টা কৰিম। গ্ৰন্থমেলাৰ বাকৰিত আমি আছোঁ। কথা আমি বহুতখিনি পাতিলোঁ ইতিমধ্যে। কেইবাজনো মানুহ আহিছে আৰু যথেষ্ট সংখ্যক লেখক ইয়াত একত্ৰিত হৈছে, গ্ৰন্থপ্ৰেমী একত্ৰিত হৈছে। তেওঁলোকে নিজৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। কোনে কি গ্ৰন্থ কিনিব এইবাৰ, কাৰণ বহুদিন অপেক্ষা তেওঁলোকে কৰিবলগীয়া হৈছে। আৰু অৱশেষত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশকৰ বিক্ৰেতা সংস্থাৰ উদ্যোগত এই যি অসম গ্ৰন্থমেলাৰ বাকৰিত আজি আমি উপস্থিত আছোঁ। আপোনালোকে দেখিবলৈ পাইছে পৰিৱেশটো খুব সুন্দৰ। আজি যিহেতু প্ৰথমটো দিন, গতিকে আনফালে আমি যদি চাওঁ ভিৰ মানুহৰ আছে আৰু ইতিমধ্যেই কেইবাটাও প্ৰকাশন গোষ্ঠীৰ ইয়াতে বিপণী ইয়াত আহিছে। আৰু আমাক যি উদ্যোক্তাই জনাইছে প্ৰায় 150 বিপণী এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত সুসজ্জিত কৰিবলৈ আহিছে। ঢাকাৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে, দিল্লীৰ পৰা আহিছে। গতিকে বিভিন্ন ভাষাৰ বিভিন্ন গ্ৰন্থ এইবাৰ উপলব্ধ হৈছে। আমি যদি আপোনালোক দেখুৱাওঁ এনেধৰণে DK বুক ষ্টল, গুৱাহাটীৰ কিছু ইয়াতে বিপণী দেখিবলৈ পোৱা গৈছে আৰু অন্যান্য কেইবাখনো বিপণী ইয়াত আহি ইতিমধ্যেই দৰ্শকৰ বাবে বা যিসকল পাঠক আছে তেওঁলোকৰ বাবে ইয়াত বিভিন্ন গ্ৰন্থ লৈ উপস্থিত হৈছেহি। আমি আপোনালোকক দেখুৱাইছিলোঁ পৰিৱেশটো। সামগ্ৰিকভাৱে আজি প্ৰথম দিন হিচাপে কিন্তু মানুহৰ যিটো উপস্থিতি সেইটো যথেষ্ট সন্তোষজনক। ইয়াৰ পূৰ্বে অভিযোগ উত্থাপন হৈছিল যে পূৰ্বৰ দৰে গ্ৰন্থমেলাত মানুহৰ সমাগম নহয় নেকি, কিন্তু এইবাৰ কিছু এটা ভাল চিন আমি দেখিবলৈ পাইছোঁ। মানুহে কিতাপ কিনিবলৈ আহিছে, পঢ়িবলৈ আহিছে, বহুতেই মানুহ লগ পাইছে, তেওঁলোকে বিভিন্ন কথা পাতিছে, ভাৱৰ আদান প্ৰদান কৰিছে। গতিকে গ্ৰন্থৰ যিটো সুবাস, সেই সুবাসৰ প্ৰেমত যেতিয়া কোনোবা এগৰাকী পাঠক বা পঢ়ুৱৈ পৰে, তাৰ পাছত হয়তো সেই প্ৰেমৰ পৰা ওলাবলৈ কিছু তেওঁলোকৰ কঠিন হয়। আৰু সেয়াই ইয়াত দেখিবলৈ পাইছোঁ আমি। আপোনালোকে দেখিছে ইয়াত যিটো ষ্টল, এই ষ্টলসমূহ আচলতে গুৱাহাটীৰ যিসমূহ বিপণী আছে সেই বিপণীসমূহৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোক, আৰু তেওঁলোকে এয়া হৈছে অন্বেষা পাব্লিকেশ্যনছৰ। গতিকে যিসকল গ্ৰন্থপ্ৰেমী ইয়াত উপস্থিত হৈছে তেওঁলোকৰ মাজত যথেষ্ট উৎসাহ, যথেষ্ট উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আমি কথাও পাতিম তেওঁলোকৰ সৈতে। এতিয়াও একাংশ বিপণী আচলতে সাজু কৰি থকা হৈছে পাঠকসকলৰ কাৰণে, আৰু তেওঁলোকে ইয়াতে খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আৰু এইবাৰ যদি আমি চাওঁ তেতিয়াহ'লে কোনকেইখন গ্ৰন্থই বিগত 2021 বৰ্ষত পঢ়ুৱৈৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিলে, 22 বৰ্ষৰ বাবে কোন কোন সাজু হৈ আছে ইত্যাদি বিভিন্ন কথা মানুহৰ মাজত আছে প্ৰচলিত হৈ। গতিকে আমি তেওঁলোকৰ সৈতেও কথা পাতিম। এইবাৰ কেনেধৰণৰ তেওঁলোকৰ আশা, এই মুহূৰ্তত আমি কিছু তেওঁলোকৰ সৈতে কথা পাতিম। এইবাৰ যিহেতু পঢ়ুৱৈৰ মাজত আগ্ৰহটো বৃদ্ধি পোৱা বুলি আমি এটা কথা শুনিছিলোঁ, গতিকে তেওঁলোকৰ মাজৰ পৰা জানিম আজি প্ৰথমটো দিন, এইবাৰ কি আশা কৰি আহিছে আপোনালোক? আজি প্ৰথম দিন হিচাপে আশাটো বহুতে লৈ আহিছোঁ। এতিয়া ভালকৈ সজাব পৰা নাই, কিতাপকেইখন আহি পোৱা নাই। এইবাৰ কি কিতাপে মানুহৰ মাজত সমাদৰ লাভ কৰিব বুলি আপোনালোকে আশা কৰিছে? এইবাৰ আমি কবিতা, প্ৰবন্ধ আৰু উপন্যাস, গল্প গোটেইখিনিয়ে ভাবিছোঁ আৰু, কাৰণ 2 বছৰৰ মূৰত হেৰি হৈছেতো, সেইটো ভাবি আছোঁ কি হয়। 2 বছৰ অপেক্ষা কৰিবলগীয়া হ'ল সকলোৱে, তাৰ পাছত একত্ৰিতভাৱে সকলোৱে ইয়াত উপস্থিত হৈছে। গতিকে সেইটো এটা ভাল পৰিৱেশ আচলতে। আৰু সঁচাকৈ ক'বলৈ যদি যাওঁ যে তেওঁলোকৰ যিসমূহ গ্ৰন্থৰ আচলতে কালেকশ্যন বা সংকলন সেয়াও কিন্তু চাবলগীয়া, কাৰণ বিভিন্ন প্ৰকাশন গোষ্ঠীয়ে বিভিন্ন বিপণীসমূহত বেলেগ বেলেগ ধৰণৰ সংকলন ৰাখে। গতিকে ক'ত আচলতে মানুহৰ সমাদৰটো বেছি, কেনেধৰণে ইয়াতে সকলোৱে উপস্থিত হয়, মই অলপমান মনৰ ভাৱটো জানিবলৈ চেষ্টা কৰিম। 2 বছৰৰ মূৰত সকলোৱে ইয়াত একত্ৰিত হৈছোঁ। আপোনাৰ আজিৰ দিনটোত কি ক'ব, কেনেধৰণৰ মনৰ ভাৱ? আচলতে সভ্যতাৰ অদাৰ্য আত্মা কিতাপ, আৰু সেইকাৰণে গ্ৰন্থৰ বিনাশ নাই। মানে সকলো লয় হৈ গ'লেও কিতাপ থাকি যাব।
আৰু সেইকাৰণে বোধহয় নেকি যে সৃষ্টিৰ আদিতে যে কয় যে মৎস্যৰূপ ধৰি পেলাই 4 বেদ উদ্ধাৰ কিতাপেই মহাপ্ৰলয়তো তাৰমানে উদ্ধাৰ কৰা হৈছিল যদি কিতাপেই উদ্ধাৰ কৰা হৈছিল গতিকে এনেকুৱা এটা অৱস্থাত আজি 2 বছৰ ধৰি আমি এটা কথা হ'ল কি যে আমি মানে 1984 চনত প্ৰথম গ্ৰন্থমেলা ঠিক সেই সময়ৰ পৰা আমি চন্দ্ৰপ্ৰসাদ শইকীয়া ডক্টৰ মহেশ্বৰ নেওগ হীৰেণ ভট্টাচাৰ্য অৱনীত চক্ৰৱৰ্তী এইবিলাক যে মানে দল বান্ধি আহে নৱকান্ত বৰুৱা ছাৰ গুৰু গম্ভীৰ খোজেৰে আহে আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তো সেই দৃশ্যবোৰ মানে নোহোৱা হৈ গৈছে কিন্তু তাৰ বিপৰীতে এতিয়া যে মানে সেই নতুন যে মানে দল আহিছে নতুন কবিসকল আহিছে নতুন গল্পকাৰসকল আহিছে আৰু তেওঁলোকৰ মাজত তাৰ মানে একাত্মতা স্থাপন কৰি এক ধৰণৰ মানে আনন্দ অনুভৱ কৰোঁ আৰু সেই আনন্দৰ কাৰণে গ্ৰন্থমেলালৈ আহোঁ আৰু মই ভাবোঁ যে গ্ৰন্থৰ এই পৰিৱেশটো সদায় থকাটো ভাল গ্ৰন্থৰ সুবাসৰ প্ৰেমত এবাৰ যি পৰে তেওঁ আৰু কেতিয়াও ওলাই আহিব নোৱাৰে আমি সেইটোৱে বাৰম্বাৰ আচলতে এই অনুষ্ঠানটোৰ জৰিয়তে সকলোৰে মাজলৈ এই বাৰ্তাটো বিয়পাবলৈ বিচাৰিছোঁ যে নৱপ্ৰজন্ময়ো কিতাপ পঢ়িবলৈ শিকক আজিকালি মানুহৰ কিতাপৰ প্ৰতি অলপ ধাউতিটো কমি গৈছে তেওঁলোক অধিক অনলাইনৰ প্ৰতি তেওঁলোক আচলতে ধাৱমান হৈছে বিভিন্ন বিষয়ত আৰু আমি বাৰম্বাৰ এটা কথা কৈ আহিছোঁ যে অনলাইনত বা ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকে তথ্য নিশ্চয় পাব কিন্তু জ্ঞান নাপায় এই কথাটো যদি আমি তেওঁলোকৰ মাজলৈ সিঁচৰতি কৰিবলৈ পাৰোঁ না এইটো এটা ডাঙৰ কথা হৈছে কি যে এই গ্ৰন্থমেলাত যিমান নতুন কিতাপ প্ৰকাশ হয় নহয় এই নতুন কিতাপখিনিৰ কাৰণে যাৰ ক্ৰয় ক্ষমতা থাকে তেওঁতো কিনি ল'লেই যাৰ ক্ৰয় ক্ষমতা নাথাকে তেওঁ যে এই নতুন কিতাপৰ যে মানে গুণটো পায় সুবাস পায় সেই গুণে কিন্তু বহুতক মতলীয়া কৰে আৰু ময়ো ঠিক তেনেধৰণৰ মানুহ এজন যে মানে কিতাপৰ গোন্ধ পালে তাৰমানে অন্য এক মাদকতা অনুভৱ কৰোঁ মই জানো এতিয়া মানে আমি বহুত মানে এই পুৰণি এই ধৰণৰ ধ্যান ধাৰণা মানে যে এই যে আমি হঠাৎ জাপ মাৰি মানে এই ডিজিটেল যুগটোলৈ আহিলোঁ তাত মানে সম্পূৰ্ণ অৰ্থত যি মানে যেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব লাগিছিল আমি মোবাইলটোক নোৱাৰিলোঁ গতিকে এতিয়া মোহভংগ হোৱাটো স্বাভাৱিক আৰু একচাম তাৰমানে পুনৰ তাৰমানে কিতাপৰ মাজলৈ উভতি যাবই আমি সেইটো আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় দিয়াৰ বাবে নীল কুমাৰ আছে মই তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ দাদা প্ৰথমতে বহুত বহুত স্বাগতম আজিৰ এই পৰিৱেশটো 2 বছৰৰ মূৰত সকলো গ্ৰন্থপ্ৰেমী ইয়াত একত্ৰিত হৈছে আপোনাৰ মনৰ ভাৱটো কেনেকুৱা মনৰ ভাৱটো সদায় যেনেকুৱা তেনেকুৱাই মানে গ্ৰন্থমেলাক লৈ পেলাই যিটো উত্তেজনা থাকে যিটো আৱেগ থাকে সেই আৱেগটো এতিয়াও আছে অক্ষুণ্ণ আছে আৰু কাৰণ ইয়াত মানে আটাইতকৈ মানে ভাল কথা হ'ল আমি বিভিন্নজন সাহিত্যিক কবিক লগ পাওঁ আৰু সেই তেওঁলোকৰ লগত মনৰ কথা বতৰা পতা হয় তেওঁলোকৰ নতুন নতুন পৰিকল্পনা কি হয় আৰু তেওঁলোকক দেখা পালেই ভাল লাগে এই যে আৰু ক'ভিডৰ পিছত ক'ভিড এনেকুৱা এটা মহামাৰী হৈ যোৱাৰ পিছত আমি যে আকৌ মানে ইজনে সিজনক লগ পাইছোঁ এই কৰিছোঁ বা কাৰোবাৰ যদি পৰিয়ালৰ কিবা হৈছে আমি তাৰ সমবেদনা জ্ঞাপন কৰিব পাৰিছোঁ এইটোৱে আটাইতকৈ মানে খুব ভাল কথা ইয়াত মানে এই মিলনস্থলী হয় আৰু কবি সাহিত্যিকসকলৰ কাৰণে আমি অসমীয়া যিবোৰ জাতীয় মানে এই উৎসৱ আছে বিভিন্ন ধৰণৰ বিহু বা পূজা সেইবিলাকতকৈ এইটো বেছি আপোন এইটো আমি তাত এইটোত বেছি উৎফুল্লিত হয় এইটোত বেছি কিতাপৰ সুবাস আমি কিতাপ কিনিলেও নিকিনিলেও কিতাপৰ মাজত থাকি ভাল লাগে গোন্ধ ভাল লাগে টাচ কৰি ভাল লাগে বেটুপাতটো চাই ভাল লাগে আৰু বিভিন্নজনে উপহাৰ দিয়ে সেইটো এটা আৰু তেওঁলোকৰ নতুন নতুন যিসকল লিখক তেওঁলোকৰ প্ৰথম কিতাপখন লিখি পেলাই ইয়াত মানে প্ৰকাশ কৰি পেলাই ইয়াতে আহি পেলাই এই কৰে সেইটো তেওঁলোকৰ কিমান আনন্দ মানে এইটো থাকে উত্তেজনা থাকে কিতাপ বিক্ৰী হওক নহওক বুলি কথা নাই তেওঁলোকৰ পৰিস্থিতি হয় সেই পৰিস্থিতিটো তেওঁলোকৰ কাৰণে আনন্দিত আৰু আমাৰো তেওঁলোকৰ মানে প্ৰতিশ্ৰুতি দেখা পাই আমিও আনন্দিত হওঁ এই নতুন বছৰটোত অনুৰাগীসকলৰ বাবে কি নতুন সৃষ্টি দেখা পাম নতুন সৃষ্টি বিশেষকৈ আমাৰ অসমত কবিতাৰেই সৃষ্টি আটাইতকৈ বেছি হয় ইয়াৰ মূল কাৰণ হ'ল কবিসকল অলপ বেছি আৱেগিক হয় আৰু আৱেগক প্ৰকাশ কৰিবলৈ কবিতাৰ ভাষাৰে সুবিধা সেইটো হয়তো কাৰণ যে কবিতাৰ ইমান জন্ম হোৱাটো গতিকে সেই অনুপাতে উপন্যাস কম হয় উপন্যাসৰ জৰিয়তে কিন্তু আমি এখন মহাজীৱনৰ কথা আমি ক'ব পাৰোঁ বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিব পাৰি সাহিত্যকলে এক্সপেৰিমেণ্ট কৰিব পাৰি কবিতাত সেইটো খুব কম গতিকে সেই ধৰণৰ উপন্যাসতো ৰচনাত কিন্তু মনোনিৱেশ কৰিব লাগে নতুন কবিসকলেও আৰু যিকোনো লিখকসকলেও তাৰ কাৰণে কিন্তু অধ্যয়ন লাগিব মানে পঢ়া শুনাটো লাগিব আৰু জীৱনৰো অধ্যয়ন লাগিব সমাজ অধ্যয়ন লাগিব সমাজক যদি আমি অধ্যয়ন কৰিব পাৰোঁ তেতিয়া আমি উপন্যাস লিখিব পাৰিম আৰু
সমাজৰ যদি অধ্যয়ন নকৰোঁ আমি কেৱল যদি কবিতাত কেৱল নিজৰ আৱেগকে প্ৰকাশ কৰি থাকিব পাৰি। নতুন কবিসকলক নতুন লিখকসকলক মই এইটো আহ্বান জনাইছোঁ যে তেওঁলোকে মহাজীৱনৰ কথা লিখক, সমাজৰ কথা লিখক, সমাজৰ সামাজিক বিভিন্ন সমস্যা আছে অসমৰ, গতিকে সেই ধৰণৰ কথাবিলাক আমি সুন্দৰ কথা এটা আপুনি উল্লেখ কৰিছে যে কেৱল মাত্ৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাতকৈও আৰু সমাজৰ বিভিন্ন দিশ সামৰি প্ৰত্যেকজন মানুহক যদি এটা চৰিত্ৰ হিচাপে আমি অধ্যয়ন কৰিবলৈ ধৰোঁ তেতিয়াহ'লে নিশ্চয় নতুন সৃষ্টি হ'ব। আৰু উপন্যাসৰ ক্ষেত্ৰত এই যিটো বিষয় উত্থাপন হৈছে, উপন্যাসৰ ক্ষেত্ৰত আজিকালি কিছু অলপ তাকৰ দেখিবলৈ পোৱা যায় উপন্যাস সৃষ্টিৰ ক্ষেত্ৰত, বা আমি মাজতে যিটো এটা ধাৰা আৰম্ভ হৈছিলে উপন্যাসৰ ক্ষেত্ৰত, মানুহে পঢ়িছিল, বিভিন্ন ভাল উপন্যাস আহিছিলে, অলপমান ক'ৰবাত সেইটো তাকৰ হৈছে নেকি? আপোনাৰ মনৰ ভাৱ কেনেকুৱা? নাই, নতুন উপন্যাসো ওলাইছে, প্ৰকাশ হৈছে বা তৰুণীসকলেও লিখিছে, কিন্তু কথা হ'ল কি যে উপন্যাস এখন লিখিবৰ কাৰণে যথেষ্টখিনি অধ্যয়ন সময় প্ৰয়োজন। সেইকাৰণে তেওঁলোকে আগবাঢ়িছে, একেবাৰে না কৰিব নোৱাৰি। কিন্তু তুলনামূলকভাৱে এইবাৰ মন কৰা হৈছে যে এইবাৰ কবিতাৰ সংখ্যা বেছি প্ৰকাশ পাইছে। আৰু নীলিম কুমাৰে ইতিমধ্যে কৈছে যে কবিতা এটা তাৎক্ষণিকভাৱে লিখিব পাৰে বা তাৎক্ষণিক এটা আৱেগৰ দ্বাৰা প্ৰদৰ্শিত হ'ব পাৰে, সেইবিলাক কাৰণো থাকিব পাৰে। সেইকাৰণে এইবাৰ কবিতাৰ সংখ্যাটো বেছি প্ৰকাশ পাইছে, কিন্তু উপন্যাসৰ যথেষ্ট সংখ্যক হৈছে বুলি মই গম পাইছোঁ। আৰু এটা আমি এই অনুষ্ঠানটোৰ জৰিয়তে এইবাৰ এটা আমি আচলতে মিছন লৈছোঁ, এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ যে যিসকল নৱপ্ৰজন্মৰ প্ৰতিনিধি তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ তেওঁলোক ইণ্টাৰনেটৰ বাবে যথেষ্টখিনি তেওঁলোক আগ্ৰহী, কিন্তু কিতাপ পঢ়াৰ ক্ষেত্ৰত তেওঁলোক আগ্ৰহ কিছু কমি গৈছে। আপোনাৰ তৰফৰ পৰা এটা আহ্বান নৱপ্ৰজন্মসকলৰ বাবে। মই নতুনক কওঁ যে কিতাপ সদায় লাগিব, যিমানেই আমাৰ ডিজিটেল মাধ্যম নহওক বা গ্ল'বেলাইজেশ্যনৰ কাৰণে বিভিন্ন আমাৰ সুবিধাবিলাক নাথাকক, কিতাপ লাগিবই। আমি সৰুতে কিতাপৰ দ্বাৰাই পঢ়িয়ে আমি সকলো জ্ঞান পাইছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে কিতাপৰ মৃত্যু নহয়, কিন্তু এতিয়া নতুন ছিষ্টেমবিলাকৰ কাৰণে বেছি সুবিধাৰ কাৰণে তেওঁলোকে ইনফৰ্মেশ্যনবিলাক তাৰ পৰা ল'ব বিচাৰে বা পায়, বা আমিও কেতিয়াবা গাড়ীত গৈ থাকিলে এতিয়া মোবাইলটোকে চাই তাৰ পৰা ইনফৰ্মেশ্যনটো লওঁ। কিন্তু তথাপিও কিতাপৰ প্ৰয়োজনীয়তা আছে। ডিজিটেল মাধ্যমত গোটেইখিনি সামগ্ৰিকতা তাত পোৱা নাযায়, আৰু কিতাপ পঢ়াৰ এটা নিজস্ব এটা আনন্দ আছে। কিতাপখন চুই তাৰ গোন্ধ লৈ কিতাপখন পঢ়ি কাষত লৈ শুই থাকিব পাৰি। সেইটো এই সংগটো, কিতাপৰ সংগটো, কিতাপৰ লগত বাস কৰা কথাটো, সেইটো অতি গুৰুত্বপূৰ্ণ। মই সেইকাৰণে নৱপ্ৰজন্মক আহ্বান জনাওঁ যে কিতাপক তেওঁলোকে আদৰি লওক আৰু কিতাপে জীৱনৰ একমাত্ৰ বন্ধু হৈ উঠক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে খুব সুন্দৰ কথা এইটোৱে যে আমি ইণ্টাৰনেটৰ পৰা যদিও তথ্যখিনি পাওঁ, কিন্তু জ্ঞানটো প্ৰকৃতাৰ্থত আমি কিতাপৰ পৰাহে পাওঁ। গতিকে এখন কিতাপ পঢ়িবলৈ তেওঁক যিমানখিনি সময় লাগে, এগৰাকী পঢ়ুৱৈক তেওঁলোকে যেনেধৰণে সেই কিতাপখনৰ সৈতে একাত্ম হৈ তেওঁলোকে জীৱনৰ সৈতে সেই কিতাপখনৰ কাহিনী ভাগ তুলনা কৰিবলৈ চেষ্টা কৰে, সেই অভিজ্ঞতাসমূহে যেতিয়া তেওঁক পৰিপুষ্ট কৰি তোলে, তেতিয়া নিশ্চয়কৈ তেওঁ জীৱন ধাৰণৰ প্ৰক্ৰিয়াটো কিছু সাল সলনিত আমি দেখিবলৈ পাওঁ। সেইকাৰণে হয়তো কিতাপ পঢ়া মানুহৰ সৈতে আপুনি যেতিয়াই কথা পাতে, পাৰ্থক্যটো তাতেই ধৰিব পাৰে যে তেওঁলোকে যথেষ্ট তথ্যভিত্তিত কথা কয়, তেওঁলোকে বিভিন্নজন মানুহৰ সৈতে বাৰ্তালাপৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু পৰিৱৰ্তন আহে। গতিকে এই কিতাপখনৰ প্ৰয়োজনীয়তাটো তাতেই। আৰু নৱপ্ৰজন্মৰ যিসকল প্ৰতিনিধি তেওঁলোকক বাৰম্বাৰ উল্লেখ কৰিছে এইটো কথাই যে ইণ্টাৰনেটটো আমাক লাগিবই, প্ৰতিটো তথ্যৰ বাবে আমি তাৎক্ষণিক তথ্যৰ বাবে আমি ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব লাগিব, কিন্তু কিতাপখন যাতে আমি কেতিয়াও নেৰোঁ, গ্ৰন্থখন পঢ়িবলৈ আমি কেতিয়াও নেৰোঁ। আৰু বিশেষকৈ এনেধৰণৰ গ্ৰন্থৰ সমাহাৰ, গ্ৰন্থৰ বাকৰিত, গ্ৰন্থমেলাত আমি উপস্থিত হৈ কিছু জ্ঞানৰ আচলতে জেউতি বিলাওঁ সকলোৰে মাজত। আমি যিখিনি কিতাপ পঢ়িছিলোঁ নৱপ্ৰজন্মইও পঢ়িবলৈ শিকক, তেওঁলোকেও উত্তৰ প্ৰজন্মৰ বাবে সেই জ্ঞানসমূহ সিঁচৰতি কৰি থৈ যাওক, সেয়া আমি আহ্বান জনাইছোঁ এই গ্ৰন্থৰ পৰা, এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা। সাংস্কৃতিক অনুষ্ঠান চলি আছে। এবাৰ মই ভিডিঅ' জাৰ্নেলিষ্ট দীপক আহ্বান জনাম, যদি সম্ভৱ হয় এবাৰ সাংস্কৃতিক অনুষ্ঠানৰ পিনে কেমেৰা ঘূৰাই দিবলৈ। গ্ৰন্থমেলা বুলি কোৱা ল'লে সাংস্কৃতিক অনুষ্ঠান, কবিতা, গল্প, লেখক, সমালোচক, পাঠক, শিশু, বৃদ্ধ, ইয়াতে কেইবাগৰাকী মই বয়োজ্যেষ্ঠ নাগৰিকো প্ৰত্যক্ষ কৰিছিলোঁ। এই মুহূৰ্তত অৱশ্যে আমাৰ ওচৰত নাই। আৰু আচলতে আপুনি যিটো কথা উল্লেখ কৰিছে, বিভিন্ন বস্তুৰ সমাহাৰ এই গ্ৰন্থমেলাৰ বাকৰি। এফালে যদি আপোনালোকে সাংস্কৃতিক অনুষ্ঠান দেখিছে, আনফালে বিপণী দেখিছে, কিতাপৰ বিপণী বিভিন্ন ঠাইৰ পৰা আহিছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দিল্লীৰ পৰা আহিছে,
কলিকতাৰ পৰা আহিছে, বাংলাদেশৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু ইয়াত তেওঁলোকে একত্ৰিত হৈছে। উদ্দেশ্য এটাই যাতে মানুহৰ মাজত তেওঁলোকে জ্ঞানৰ এই ভাণ্ডাৰ বিলাই দিব পাৰে। আনফালে যদি আমি চাওঁ ইয়াতে যিসকল খাদ্যৰসিক তেওঁলোকৰ বাবে এটা বিশেষ ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ বাবে বিশেষ ইউনিক ফুড চেণ্টাৰৰ ব্যৱস্থা কৰিছে। আমি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইয়াত আহি আচলতে মানুহে কি পাব এয়া, আৰু লগতে যিসকল কণ কণ শিশু আছে তেওঁলোকে উমলিবৰ বাবেও ইয়াত কিছু এটা ব্যৱস্থা কৰি দিয়া হৈছে। গতিকে সামগ্ৰিকভাৱে এইখন বাকৰিত আপুনি জ্ঞানৰ লগতে মনোৰঞ্জনৰ সকলো সমল পাব। এবাৰ আহক, কাৰণ আকৌ কৈছোঁ যে মানুহৰ এই যি কিতাপ পঢ়াৰ প্ৰতি যিটো ধাউতি সেইটো স্বাভাৱিকতেই কমি গৈছে। মানুহে কৈছে যদিও, কিন্তু যিটো আমাৰ সময়ত যিটো কিতাপ পঢ়াৰ প্ৰতি আচলতে ধাউতি আছিল, সেই ধাউতিটো ক'ৰবাত যেন ইণ্টাৰনেটে, মোবাইলে, ফেচবুকে, হোৱাটছএপে কাঢ়ি লৈ গৈছে। গতিকে সেইটো যাতে নহওক, লেখকসকলে যাতে সদায় অনুপ্ৰাণিত হৈ থাকক, তেওঁলোকে লিখিবলৈ সাহস পাওক, এই কাৰণেই গ্ৰন্থমেলাৰ আয়োজন আৰু এই কাৰণেই গ্ৰন্থমেলাৰ এইখন বাকৰি, য'ত মানুহৰ সমাগম আজি যথেষ্ট প্ৰত্যয়জনক, যথেষ্ট ভাল হৈছে। আৰু আছে বহুতখিনি মানুহ আছে। মই ইতিমধ্যে কৈছোঁ যে এই বাকৰিখন বহুত মানুহৰ কাৰণে এটা আড্ডাস্থলী। বহুতেই চিনাকি মানুহ লগ পায়, পুৰণি চিনাকি। গতিকে ইতিমধ্যে মোৰ একাংশ বন্ধুক লগ পাইছোঁ, আৰু একাংশ আমাৰ চিনাকি। কি ক'ব আজি এই পৰিৱেশটো কেনেকুৱা? পৰিৱেশ সঁচাকৈ যথেষ্ট উৎসাহজনক, আৰু ইমান দিনৰ পিছত ক'ভিডৰ এটা ছিটুৱেশ্যনৰ পিছত যিধৰণে মানুহৰ উৎসাহটো দেখিছোঁ সঁচাকৈ ভাল লাগিছে। আৰু মোৰো নিজৰো এখন কিতাপ ওলাইছে এবাৰ, মই সেইখনৰ কথাই জানিবলৈ বিচাৰিছোঁ। কি এবাৰ সৃষ্টি আৰু মানুহৰ মাজলৈ কি আহিব? এখন ভ্ৰমণ কাহিনীৰ ওপৰত আৰু মটৰচাইকেলে কৰা ভ্ৰমণৰ ওপৰত লিখা প্ৰথম অসমীয়া কিতাপ হিচাপে ধৰিব পাৰি। কিতাপখনৰ নাম দ্য টপ গিয়াৰ ৰখা হৈছে, আৰু ইয়াত 5টা কাহিনী লিখা হৈছে মটৰচাইকেলে কৰা ভ্ৰমণৰ ওপৰত। আশা কৰিছোঁ মানুহে আদৰি ল'ব। উজ্জ্বলা, এই যিখন টপ গিয়াৰখনৰ কথা মই অলপমান জানিবলৈ বিচাৰিম। আজিকালি দেখিবলৈ পোৱা যায় যে বাইক ট্ৰিপ খুব জনপ্ৰিয় হৈছে। বাইক ট্ৰিপ অসমৰ পৰা বিভিন্ন দলসমূহ বাইক ট্ৰিপলৈ গৈছে। আপুনিও নিশ্চয় কেইবাবাৰ ট্ৰিপ কৰিছে। গতিকে এনেধৰণৰ কিতাপ আচলতে এটা পৰীক্ষামূলক ধৰণৰ, আমি এক্সপেৰিমেণ্টেল বুলিও ক'ব পাৰোঁ। সেই এক্সপেৰিমেণ্টটো আপুনি সফল হ'ব বুলি ভাবেনে? মই আশাবাদী। আৰু বিশেষকৈ যুৱ চামৰ মাজত চেন্সিবল বাইক ৰাইডিং যোনটো কনচেপ্টটো, সেইটো যথেষ্ট পৰিমাণে বাঢ়ি আহিছে। আৰু বাকী ৰাইডিং গিয়াৰ্ছৰ, আগতে ধৰক ৰাইডিং গিয়াৰ্ছত ইমান কনচেপ্টটো ভাল নাছিলে, আৰু এতিয়া এখন ৰাইডিং গিয়াৰৰ কনচেপ্টটো মানে নতুনকৈ মানুহৰ মাজত আহিছে। আৰু যুৱ চাম যথেষ্ট, বিশেষকৈ ৰয়েল এনফিল্ডৰ যোনটো জনপ্ৰিয়তা বাঢ়িলে, তাক লৈ মানুহবিলাক উৎসাহী। আৰু বহুতো অসমৰ বিভিন্ন ঠাইৰ পৰা মোৰ কিতাপখনৰ বিষয়ে বহুত ল'ৰা ছোৱালীয়ে মানে সুধিছে, আগ্ৰহ প্ৰকাশ কৰিছে, বহুতে কিনিছে। তেওঁলোকৰ মন্তব্যসমূহ পাইছোঁ, উৎসাহজনক, ভাল লাগিছে। সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ আপোনাৰ যিসমূহ সৃষ্টি সেইবিলাক মানুহ আঁকোৱালি লওক। আৰু এনেধৰণেই মই আকৌ কৈছোঁ যে এইখন এখন সমন্বয়থলী। আৰু লগতে আমাৰ সাংবাদিক বন্ধুসকল আছে, বশিষ্ঠদেৱ ফুকন আছে। বশিষ্ঠদেৱ ফুকন নিজে এগৰাকী সংবাদকৰ্মী, তেখেতে কিতাপ পঢ়িও ভাল পায়। গতিকে বশিষ্ঠদা, আজিৰ এই পৰিৱেশটো কি ক'ব? পৰিৱেশটো মানে কভিডসৃষ্ট পৰিৱেশ আছিল। যোৱাবাৰ যদিও বা হৈছিল, তাৰ পাছততো ইয়াত গুৱাহাটীত বিশেষকৈ কোনো ধৰণৰ গ্ৰন্থমেলা হোৱা নাই। গতিকে গ্ৰন্থমেলা, আৰু বিশেষকৈ গুৱাহাটী কেন্দ্ৰিক গ্ৰন্থমেলাখনৰ প্ৰতি মানুহৰ সাংঘাতিক ধৰণৰ এটা আকৰ্ষণ থাকে। আকৰ্ষণ থকাৰ কাৰণেই আচলতে আজি প্ৰথম দিনটোত এটা অভাৱনীয় পৰিৱেশ, সঁচা অৰ্থতে এটা খুব ভাল লগা পৰিৱেশ, এক ইতিবাচক কথা। আৰু আমি এতিয়া প্ৰতিখন বিপণীত ঘূৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ পৰা এটা কথা কিন্তু উপলব্ধি কৰিছোঁ, মানুহে অকল চাবলৈ অহা নাই, গ্ৰন্থ ক্ৰয় কৰিছে। গতিকে সেইটো এটা অতি ইতিবাচক খবৰ। গতিকে খুব ভাল লগা হৈছে। ভাল লাগিছে আমাৰো যে মানুহে গ্ৰন্থ কিনিছে আৰু কিনি পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এইটোৱে এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব সকলো প্ৰজন্মৰ মাজলৈ। আৰু এইটো বাৰ্তাৰ বাবে হয়তো অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই যিখন বাকৰি মণিকাঞ্চন সংযোগস্থলী বুলি আমি ক'বলৈ পাৰোঁ, সেই সংযোগস্থলীৰ বাবে তেওঁলোকে প্ৰয়াস কৰিছে। আমি আশা কৰিছোঁ আগন্তুক দিনত ইয়াতকৈও বেছি মানুহ আহক, মানুহে কিতাপ পঢ়ক, কিনক, আৰু এই যিটো ধাৰা, এই ধাৰাটো উত্তৰ প্ৰজন্মৰ বাবে সিঁচৰতি কৰি তেওঁলোকৰ বাবে এটা নতুন ধাৰাৰ সৃষ্টি কৰি যাওক। এয়াই এই বাকৰিৰ পৰা আমাৰ কামনা। আমি পৰিৱেশ আপোনালোকক দেখুৱালোঁ, বিভিন্ন বিপণীসমূহৰ মাজলৈ লৈ গৈছোঁ। আমি যিমানেই দিন বাগৰি যায়, আমি আৰু নতুন নতুন বিপণী আহিব, সেই বিপণীসমূহৰ ওচৰলৈ লৈ যাম। তেওঁলোকৰ এইবাৰ সংকলন কেনেকুৱা, মানুহে কোনখন গ্ৰন্থৰ প্ৰতি বেছি আগ্ৰহ প্ৰকাশ কৰিছে, সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু অনুষ্ঠান শেষ কৰিব লাগিব। শেষ কৰাৰ পূৰ্বে ইমৰান দা আছে, মই তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। দাদা, আজিৰ প্ৰথম দিনৰ পৰিৱেশটো আমি যথেষ্ট ইতিবাচক দেখিছোঁ, মানুহ বহুত আহিছে। আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা? আজি আপুনি দেখিছে বিয়লি 3 বজাত আমাৰ শুভ উদ্বোধনী অনুষ্ঠান হ'ল। এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি আমাৰ কুলধৰ শইকীয়া ছাৰ, শিক্ষামন্ত্ৰী অনুজ পেগুদেৱৰ ভাষণে আমাক আপ্লুত কৰিলে। প্লাছ তাৰপিছত ৰাইজৰ যি বিপুল সঁহাৰি, তাত আমি আপ্লুত হৈছোঁ। আৰু আশা কৰিছোঁ আগন্তুক দিনকেইটাত ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমিও আশা কৰিছোঁ আপোনালোকে যাতে এই যিসকল পাঠক সমাজ এই পাঠক সমাজক এনে এখন মঞ্চ দিয়ে য'ত তেওঁলোকে একত্ৰিত হ'ব পাৰে আৰু তেওঁলোকে কিতাপ কিনিব পাৰে নতুন জ্ঞানৰ সঞ্চাৰ তেওঁলোকে ঘটাব পাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমৰান দা এই আছিলে আজিৰ দিনটোৰ আজিৰ সন্ধিয়াৰ যিটো প্ৰথম দিনটোৰ গ্ৰন্থমেলাৰ বাকৰিৰ পৰিৱেশ মুকুট ৰয় আৰু আমি সদায় আহিম ইয়ালৈ আৰু আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিম চেষ্টা এইটোৱে থাকিব যাতে মানুহে কিতাপ পঢ়াৰ যিটো অভ্যাস সেই অভ্যাসটো নেৰে কাৰণ আমি গম পাইছোঁ যে পৃথিৱীখন যথেষ্ট বেছি গতিশীল হৈ পৰিছে মানুহৰ সময় নোহোৱা হৈছে মানুহৰ আজৰি নোহোৱা হৈছে কিন্তু আহৰি নোহোৱা হ'লেও মানুহে কিতাপ পঢ়াৰ অভ্যাসটো কিন্তু নিশ্চয় ৰাখিব লাগিব নহ'লে কিন্তু যিসকল লেখক আছে কবি আছে সাহিত্যিক আছে তেওঁলোকৰ যিটো লেখাৰ উৎসাহ সেইটো কমি যাব কি কয় নিশ্চয় নিশ্চয় কেৱল লেখকৰ উৎসাহ নহয় যি মানসিক বা বৌদ্ধিক বিকাশৰ কাৰণে গ্ৰন্থৰ অত্যন্ত প্ৰয়োজন আছে আৰু এইকাৰণে মানুহে কিতাপ পঢ়িবই লাগিব কিতাপ পঢ়াটো অভ্যাসত পৰিণত কৰাটো নিশ্চিতভাৱে দৰকাৰ আৰু এই আহ্বানেৰে আজিৰ এই বিশেষ সন্ধিয়াৰ পৰা এই বিশেষ অনুষ্ঠানৰ পৰা মই মানস প্ৰতিমা আৰু মুকুট ৰয়ৰ সৈতে আমি বিদায় লৈছোঁ আমি পৰৱৰ্তী সময়ছোৱাত আপোনালোকক গ্ৰন্থমেলাৰ বাকৰিৰ পৰা পৰিৱেশ দেখুৱাই যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ